তো আমি এপিএসসি চিচিৰ PYQ কৰি আছিলোঁ। তো লাষ্ট আমি যেটো PYQ কৰিছিলোঁ 2023 PYQ কৰিছিলোঁ, ঠিক আছে। যিমানখিনি 2023 আমাৰ আসাম হিষ্ট্ৰীত আহিছে কুৱেশ্যন, আসাম হিষ্ট্ৰীৰ কুৱেশ্যন আহিছে, এই গোটেইখিনি আমি কুৱেশ্যনছ আমি কৰিলোঁ, ঠিক আছে। আৰু লগতে আমি টেকনিক্সও গম পালোঁ যে কেনেকৈ আমি কুৱেশ্যনছখিনি সলভ কৰিব লাগে। এতিয়া আজি ক্লাছত আমি 2022 কুৱেশ্যনছখিনি কৰিম আৰু সময় বাচিলে মানে 2020 কুৱেশ্যনছখিনিও কৰিম, ঠিক আছে। তাৰপিছত মষ্ট ৰিচেণ্ট যিটো 2025 বা 2024 বুলি ক'ব পাৰে, মানে এইটো কনফিউজিং হয় অলপ। তো 2025 হোৱা এক্সামিনেশ্যনটোৰ আমি কুৱেশ্যন পেপাৰ মানে লাষ্টত কৰিলোঁ, ঠিক আছে। তেনেকৈ আমাৰ এপিএসসি চিচিৰ কুৱেশ্যনছখিনি কমপ্লিট হৈ যাব। অ'কে, নাও ট্ৰাই টু সলভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন সলভ কৰক। এইটো কুৱেশ্যন আমি অলৰেডি কৰিছোঁ, মানে কুৱেশ্যন কৰিছোঁ নহয়, মানে এইটো টপিক পঢ়িছোঁ মানে আমি। হোৱাট উইল বি দ্য আনচাৰ কুইকলি চবে কৰিব লাগে। আৰু ভুল হ'লে একো ভয় খাব নালাগে যে ইয়াত ভুল হ'ব, মোৰ কি হ'ব। ইয়াত ভুল হ'লে ভাল কথা, কিন্তু পৰীক্ষা হলত ভুল হ'লেহে বেয়া কথা, ৰাইট। তো সকলোৱে বি আনচাৰ দিছে, ঠিক আছে। ন' ডাউট আমি এইটোৰ বিষয়ে আমি বেছিভাগ পঢ়িছোঁ, তো তাৰ পৰা আপোনালোকে কৰিব পাৰিছে। বাট মই কৈছিলোঁ যে এনেকুৱা ধৰণৰ কুৱেশ্যনছ এপিএসসি বহুত কুৱেশ্যন সোধে, ঠিক আছে। চ' এনেকুৱা ধৰণৰ এপিএসচিত কুৱেশ্যনছ বহুত দেখিবলৈ পাব, মেচ দ্য ফলোইং টাইপৰ কুৱেশ্যনছ, য'ত এনেকুৱা ধৰণে মেচ কৰিবলৈ দিব। তো এইটো এনেকুৱা ধৰণৰ কুৱেশ্যনছ পালে মানে মই আপোনালোকক কৈছিলোঁ যে এনেকুৱা ধৰণৰ যদি কুৱেশ্যনছ পায়, তেতিয়াহ'লে এই কুৱেশ্যনছবোৰক মানে যদি নাজানে, এতিয়াতো জানে, ধৰি লওক জনাৰ কাৰণে আপুনি সলভ কৰিলে, ঠিক আছে। বি আনচাৰ কাৰেক্ট হয়, বেছিভাগে বি আনচাৰ দিছে, বেছিভাগে আটাইবোৰে বি আনচাৰ দিছে, ঠিক আছে। কিন্তু কথাটো হৈছে যে যদি ইনকেছ নাজানে, ধৰি লওক এইটো মই নপঢ়োঁ, ঠিক আছে, নপঢ়াকো মই কৰিব পাৰোঁ এইটো, ঠিক আছে। দিছ ইজ দ্য ট্ৰিক, অ'কে। এইটোক কয় ট্ৰিক। ট্ৰিক কিন্তু একদম আগত এপ্লাই নকৰিব। প্ৰথমে কি এপ্লাই কৰিব লাগে আমাৰ মতে? প্ৰথমে লাগিব নলেজ, ঠিক আছে। প্ৰথমে নলেজ এপ্লাই কৰিব, অ'কে, নলেজ এপ্লাই। তাৰপিছত যদি নলেজ এপ্লাই নহয়, নলেজ ইনকেছ যদি এপ্লাই নহয়, দেন তাৰপিছত আপুনি এপ্লাই কৰিব লজিক, ঠিক আছে। নলেজ নাই ফৰ এক্সাম্পল কোনো এটা টপিকৰ ওপৰত, দেন অলছ' লজিকো যদি এপ্লাই নহয়, তেতিয়াহ'লে সেই ট্ৰিকৰ ফালে যাব, ঠিক আছে। দিছ ইজ দ্য ষ্টেপ, অ'কে। এই ষ্টেপটো ফ'ল' কৰিব লাগিব, এই ষ্টেপছবোৰ ফ'ল' কৰিব লাগিব। দিছ ইজ দ্য ষ্টেপছ। আপুনি ফটকৈ যদি ট্ৰিকত গুচি যায়, এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন ট্ৰিকত চল্ভ হ'ব, আপুনি যদি নজনাকৈ, তেতিয়াহ'লে ভুল হ'ব। তেতিয়াহ'লে এইখিনি আমাৰ লজিক। আৰু যদি এইটো ট্ৰিকো নালাগে, তেতিয়াহ'লে সেই কুৱেশ্যনটোক স্কিপ কৰি দিব, স্কিপ, বুজি পাইছে? দিছ ইজ দ্য ষ্টেপ, ক্ৰনলজিকেল ষ্টেপ। এই বস্তুটো ফ'ল' কৰিব লাগিব, আদাৰৱাইজ নহ'ব কিন্তু, ঠিক আছে। এইটো আৰু জাম্প নকৰিব, এটা ষ্টেপ এৰি নিদিব। প্ৰথমে ভাবিব যে এইটো কি নলেজ দি চল্ভ হ'ব, যদি দেখিছে নলেজ দি চল্ভ হ'ব, হৈ যাব। কেতিয়াবা কেতিয়াবা কি হয়, নলেজ আৰু লজিক মিলাই পিনে কৰিব লাগে, ঠিক আছে। তো বা কেতিয়াবা লজিক আৰু ট্ৰিক মিলাব লাগে। তো সেনেকুৱা ধৰণে আপুনি কম্বিনেশ্যনত কাম কৰিব লাগিব। কেৱল মাত্ৰ এনেকুৱা ধৰণৰ কিছুমান বহুত কুৱেশ্যনছ থাকিব, সেই কুৱেশ্যনছখিনিত আপোনাৰ নলেজ আৰু লজিক দুটাই এপ্লাই হ'ব, ঠিক আছে। চ' সেইখিনি কথা আপোনালোকে ধ্যান দিব। চ' আমি ইয়াত ট্ৰিকো এপ্লাই হয়, মানে মই এইটোতো নলেজ দি আপোনালোকে কৰিলে, সেইটোতো মই কৰাৰ দৰকাৰে নপৰিব, যিহেতু মই সেইটো নলেজ অলৰেডি কৈছোঁ আপোনালোকক। ট্ৰিকো এপ্লাই হ'ব। হোৱাট ইজ দ্য ট্ৰিক? দেখিয়ে পাইছে আপোনালোকে কি ট্ৰিক কৰোঁ আমি। এনেকুৱা ধৰণৰ কুৱেশ্যনতে এপ্লাই হয় এইটো, অ'কে। ইয়াত আপোনাৰ কমন বিচাৰিব, এইটো কমন, ঠিক আছে। এইটো কমন নহয়, ঠিক আছে। কমনবোৰ চাই থাকিব, এই কমন, ঠিক আছে, এইবোৰ কমন নহয়। তাৰপিছত আপুনি চাওক আৰু কি কমন আছে। ইয়াত কিবা কমন আছে? আছে, চি, এইটো কমন ন। তাৰপিছত ইয়াত কিবা কমন আছে? ইয়াততো একোৱেই কমন নাই, ঠিক আছে। মেক্সিমাম কমন ক'ত আছে? বিত কমন আছে। মেক্সিমাম যিটো কমন আছে সেইটোৱে আনচাৰ হয়, বি উইল বি দ্য আনচাৰ। তো এইবোৰ মানে এইটো কেৱল মাত্ৰ এপিএসচিত এপ্লাই হয়। তো এইবোৰ মই অলৰেডি এইবোৰৰ কাহিনী কৈছিলোঁ আপোনালোকক অৰিয়েণ্টেশ্যন ক্লাছত, এইবোৰ বুজি পায় আপোনালোকে, ঠিক আছে। বাই দ্য ৱে, আমি কিছুমান কথা চাই লওঁ। ট্ৰিটি অফ যিটো ইয়াণ্ডাবু আছে, ট্ৰিটি অফ ইয়াণ্ডাবুৰ কথা আমি সকলোৱে জানো, ঠিক আছে। তো ট্ৰিটি অফ ইয়াণ্ডাবু কেতিয়া চাইন হৈছিল? ট্ৰিটি অফ ইয়াণ্ডাবুটো 2005 চাইন হোৱা নাই, 1947 হোৱা নাই, ঠিক আছে, হোৱা নাই। তো এইটো ইয়াত, তো আপুনি এনেকৈ বিচাৰিব যে এইটো ক'ত আছে, এইটো দুটাতে আছে, এইটো হ'ব নোৱাৰে, এইটো হ'ব নোৱাৰে, বাছ গ'ল কাহানী। তাৰপিছত আপুনি চাব যে কি কি কমন আছে, মিলি আছে। মিলি থকাবোৰতো কৰিবই নালাগে। তো এই দুটাত মিলি আছে, B1 হ'ব, ঠিক আছে। তো এইটোতো আপোনাৰ মিলি আছে। তাৰপিছত বাকীখিনি বিচাৰিব লাগিব, ঠিক আছে। বাকীখিনিত আপোনাৰ নলেজ লাগিব অলপ, ঠিক আছে। এইখিনি ধৰি লওক নলেজ নাই। আপুনি আছাম মেডিকেল কলেজ কেতিয়া এষ্টাব্লিছড হৈছিলে, এতিয়ালৈকে মই পঢ়োৱা নাই, ঠিক আছে। মই এতিয়ালৈকে যিমানখিনি ক্লাছ লৈছিলোঁ, আৰু এইটো এক্টৰ বিষয়ে মই পঢ়োৱা নাই, তো সেইটো মই এতিয়া পঢ়াই দিম, অ'কে। চ' প্ৰথম কথা, মই ইয়াৰ পৰাই আছাম মেডিকেল কলেজ যিটো আছে, আছাম মেডিকেল কলেজ আমাৰ ডিব্ৰুগড়ত আছে। আৰু এইটো প্ৰথম আমাৰ আছাম মেডিকেল কলেজ কোৱা নহৈছিলে, সেইটোক বেৰী হোৱাইট মেডিকেল কলেজ বুলি কোৱা হৈছিলে। সেইটো আপোনাৰ 1900ত এষ্টাব্লিছড হৈছিলে, বেৰী হোৱাইট মেডিকেল কলেজ। সেইটো ব্ৰিটিছে প্ৰথমবাৰৰ কাৰণে অসমত এষ্টাব্লিছ কৰিছিলে, ঠিক আছে। পিছত গৈ পিনে এইটোক আছাম মেডিকেল কলেজ নামাকৰণ কৰা হ'ল। আপোনাৰ কেতিয়া নামাকৰণ কৰা হ'ল? আপোনাৰ 1947ত, যেতিয়া আমাৰ দেশ স্বাধীন হৈছিলে, ঠিক আছে। তাৰ আগতে এইটোৰ নাম আছিলে বেৰী হোৱাইট মেডিকেল কলেজ। এইটো 1900ত এষ্টাব্লিছ কৰা হৈছিলে। তো এইটো হ'ল আমাৰ আছাম মেডিকেল কলেজৰ কথা, অ'কে। ইমানটো আপোনালোকে মনত ৰাখিব, যিহেতু এপিএসচিয়ে কুৱেশ্যন সুধিছে অলৰেডি। আৰু এটা এক্টৰ বিষয় আছে, এই এক্টৰ বিষয়ে মই আপোনালোকক বিতংকৈ ক'ব বিচাৰিম, ঠিক আছে।
এইটো হ'ল আপোনাৰ এনেই মই পষ্ট ইণ্ডিপেণ্ডেণ্ট যিটো আছাম হিষ্ট্ৰী আছে সেইটো মই পঢ়োৱা নাই, সেইটো মই পঢ়াম। অ'কে, ডোণ্ট ৱৰি, যে পষ্ট ইণ্ডিপেণ্ডেণ্ট আছাম হিষ্ট্ৰী মই পঢ়াম, বাট এইটো পষ্ট ইণ্ডিপেণ্ডেণ্ট আছাম হিষ্ট্ৰীয়ে হয়। আপোনালোকে যিহেতু অসমত থাকে এই কথাষাৰ আপোনালোকে সকলোৱে গম পায় যে এটা সময়ত আমাৰ অসম আন্দোলন হৈছিলে। অসম আন্দোলন কিহৰ কাৰণে হৈছিলে? বিকজ ব্ৰিটিছৰ সময়ৰ পৰা আমাৰ অসমত বহুত বেছি ইলিগেল মাইগ্ৰেণ্টছ বা ইলিগেল মানুহ ইয়াত বাংলাদেশৰ পৰা বা বাকীবোৰ মানে ৰাজ্য আৰু বাকীবোৰ কাণ্ট্ৰিৰ পৰা ইয়ালৈ আহিবলৈ ধৰিছিলে, আৰু অসমৰ যিটো ডেম'গ্ৰাফি, অসমৰ যিটো মানে ইয়াত থলুৱা যিসকল মানে জনগোষ্ঠী আছে, জাতি জনগোষ্ঠী আছে, সেইখিনিৰ কাৰণে থ্ৰেট হৈ গৈছিল। বিকজ মানে আৰু এতিয়াও হৈ আছে বস্তুটো, বিকজ মানে ৰিপ্লেচ হৈ আছিলে ডেম'গ্ৰাফি যিটো আছে, ডেম'গ্ৰাফি মানে সেই পপুলেশ্যনটো ৰিপ্লেচ হৈ গৈ আছিলে। তো সেইটোৰ কাৰণে অসম আন্দোলন মানে ষ্টাৰ্ট হৈছিলে। কেতিয়া ষ্টাৰ্ট হৈছিলে? 1949ত। অ'কে, 1949 নহয়, 1979। মোৰ মুখেৰে কিবা কিবি উল্টা পুল্টা ওলাই থাকে, কিন্তু 1979ত ষ্টাৰ্ট হৈছিলে, 1985লৈকে চলিছিলে। তাৰপিছত আছাম একৰ্ড চাইন হৈছিলে। এইখিনি গোটেইকেইটা কথাখিনি আমি পঢ়িম, ডোণ্ট ৱাৰি। মই পলিটিত কিছুমান কথা কৈছোঁ, ঠিক আছে? পলিটি আপোনালোকে যদি চাই আছে তেতিয়াহ'লে আপোনালোকে এইবোৰ কথা জানে। এম আই ৰাইট? ঠিক আছে। চ' পলিটিত মই কিছুমান কথা কৈছোঁ, আৰু কিছুমান কথা আছাম পাৰ্টৰ যিটো পষ্ট ইণ্ডিপেণ্ডেণ্ট আছাম আছে, এনেইতো আমাৰ পষ্ট ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়াটো ইমান ইম্পৰ্টেণ্ট নহয়, কিন্তু পষ্ট ইণ্ডিপেণ্ডেণ্ট আছাম ইম্পৰ্টেণ্ট হয়, বিকজ ইয়াত অসম আন্দোলনৰ, তাৰপিছত আপোনাৰ সেই কি আছিলে আছাম একৰ্ড, সেইখিনি ইম্পৰ্টেণ্ট হয় আমাৰ কাৰণে। তো সেইখিনি আমি পঢ়িব লাগিব। তাৰে এটা পাৰ্ট আৰু ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেল এক্ট 1983। অ'কে, এইটো এক্ট আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পাছ কৰিছিলে, ঠিক আছে? গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই পাছ কৰিছিলে, বাট এইটো এতিয়া এক্টটো মানে অপাৰেশ্যনেল নাই, ঠিক আছে? মই এতিয়া কাহিনীটো ক'ম কিহৰ কাৰণে অপাৰেশ্যনেল নাই। সেইটো সময়ত পাছ কৰা হৈছিলে যেতিয়া অসম আন্দোলন চলি আছিলে, ঠিক আছে? চ' অসম আন্দোলন আপোনাৰ 79ৰ পৰা 1985লৈকে চলিছিলে। চ' সেই সময়তে এই এক্টটোক পাছ কৰা হৈছিলে, ঠিক আছে? এই এক্টটোত কি এক্সেক্টলি আছিলে সেইটো আমি ডিছকাশ্যন কৰিম, ঠিক আছে? আৰু মানে এইটো কথা মনত ৰাখিব যে এই এক্টটো কেৱল মাত্ৰ অসমৰ কাৰণেহে আছিলে, ঠিক আছে? অসম মানে কিবোৰ ৰেষ্ট অফ দ্য ইণ্ডিয়াত কি হ'ব, ফৰেনাৰ এক্ট 1946 যিটো আছে সেইটো এপ্লাই হ'ব। এতিয়াও আমাৰ এই ফৰেনাৰ এক্ট 1946 এপ্লাই হয়, বাট এটা শ্বৰ্ট টাইমৰ কাৰণে এই এক্টটো এপ্লাই হ'ব বুলি পাৰ্লিয়ামেণ্টে, এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া নহয়, একচুৱেলি পাৰ্লিয়ামেণ্টে এইটো পাছ কৰিছিলে, কিন্তু এইটো ইলিগেল সুপ্ৰিম কোৰ্টে ডিক্লেয়াৰ কৰি দিছিলে। কণ্ট্ৰভাৰ্চি কিহৰ কাৰণে ইলিগেল ডিক্লেয়াৰ কৰিছিলে? ইয়াত এটা কথা আছে, বাৰ্ডেন অফ প্ৰুফ, ঠিক আছে? যিসকলে ল ষ্টুডেণ্ট হয় তাহাঁতি গম পায় বাৰ্ডেন অফ প্ৰুফ। এতিয়া চাওক, মেক্সিমাম লতে কি হয়, যিটো বাৰ্ডেন অফ প্ৰুফ যিটো থাকে আপোনাৰ কি হয়, এইটো বেলেগ বেলেগ ধৰণৰ থাকে, ঠিক আছে? এতিয়া চাওক, এতিয়া ফৰেনাৰ এক্ট যিটো আছে 1946, ঠিক আছে? এতিয়াও এই এক্টে আমাৰ যিটো ফৰেনাৰ মানুহখিনি আছে তাক ৰেগুলেট কৰে। তো এই এক্টটোত লিখা আছিলে যে বাৰ্ডেন অফ প্ৰুফ যিটো আছে, বাৰ্ডেন অফ প্ৰুফ মানে যে যিটো আপোনাৰ ওপৰত মানে এইটো আছে, তাতে যিটো আপুনি মানে কি ক'ম, যিটো চাৰ্জেছ আছে, ঠিক আছে? যিটো চাৰ্জেছ আপোনাৰ ওপৰত লাগিছে, সেই চাৰ্জেছটো কোনে প্ৰুফ কৰিব? দেট ইজ কল্ড বাৰ্ডেন অফ প্ৰুফ, ঠিক আছে? চ' ফৰেনাৰ এক্টে কয় যে যদি কোনোবা এজন মানুহক মানে ইলিগেল মাইগ্ৰেণ্ট হিচাপে পুলিচে ধৰি লৈছে, ঠিক আছে? ইলিগেল মাইগ্ৰেণ্ট হিচাপে পুলিচে ধৰি লৈছে, তেতিয়াহ'লে কোৰ্টত বাৰ্ডেন অফ প্ৰুফ সেই মাইগ্ৰেণ্টটোৰ ওপৰত থাকিব, সেই মানে ইমিগ্ৰেণ্টছটোৰ ওপৰত থাকিব, যে তেওঁ প্ৰুফ কৰিব যে তেওঁ ইলিগেল মাইগ্ৰেণ্ট নহয়, তেওঁ চিটিজেন অফ ইণ্ডিয়া হয়, ঠিক আছে? চ' এইটো ফৰেনাৰ এক্টত সেই বস্তুটো আছে, কিন্তু ইয়াত কথাটো উল্টা কৰি দিছিলে, ঠিক আছে? বাৰ্ডেন অফ প্ৰুফ পুলিচৰ ওপৰত বা কমপ্লেইনেণ্ট যি মানুহবোৰে কমপ্লেইন কৰিছিলে, সেই কমপ্লেইনজনে বাৰ্ডেন অফ প্ৰুফ থাকিব, তেওঁৱে মেইনলি আপোনাৰ প্ৰুফ কৰিব লাগিব যে এই মানুহজন ইলিগেল মাইগ্ৰেণ্ট হয়, বা ষ্টেট বা পুলিচে সেই বস্তুটো প্ৰুফ কৰিব লাগিব। মানে সেইটো একুইজডৰ ওপৰত সেইটো কোনো ধৰণৰ মানে সেইটো নাথাকিব। একুইজড মানে হৈছে যে যাৰ ওপৰত চাৰ্জেছখিনি ফ্ৰেম কৰা হৈছে, দেট ইজ কল্ড একুইজড, ঠিক আছে? আৰু কনভিক্টেড কোন হয়? যোন একদম চাৰ্জেছ একদম এষ্টাব্লিছড হৈ গৈছে, কোৰ্ট অফ লত এষ্টাব্লিছড হৈ গৈছে, দেট ইজ কল্ড কনভিক্ট, ঠিক আছে? একুইজড হ'ল যে যাৰ ওপৰত চাৰ্জেছ লাগি আছে, ঠিক আছে? এতিয়া ফৰ এক্সাম্পল আপুনি যদি মোৰ ওপৰত FIR কৰি দিয়ে যে ছাৰে উল্টা পুল্টা পঢ়াই, ছাৰে এনেকুৱা ভৰকাই আমাক, ঠিক আছে? কিবা কিবি কথাৰ কাৰণে, তেতিয়াহ'লে আপুনি যদি পুলিচত কমপ্লেইন কৰে, তেতিয়াহ'লে মই কোন হ'ম? একিউজড, ঠিক আছে? একিউজড হ'ম মই, ঠিক আছে? চ' সেইটো কথা। আৰু এইটো কেছটো পুৰা টোটেলি ইলিগেল মাইগ্ৰেশ্যনৰ ওপৰত ৰিলেটেড, ঠিক আছে? ইয়াৰ নাম চাওক, ইলিগেল মাইগ্ৰেণ্টছ, ঠিক আছে? চ' ইলিগেল মাইগ্ৰেণ্ট ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেল এক্ট 1983 কি কোৱা হৈছিলে, যে বাৰ্ডেন অফ প্ৰুফ যিটো আছে, আপোনালোকে বুজি পাইছে এতিয়া বাৰ্ডেন অফ প্ৰুফ মানে কি? তো বাৰ্ডেন অফ প্ৰুফ যিটো থাকিব, সেইটো আপোনাৰ কমপ্লেইনেণ্ট, যোনে কমপ্লেইন কৰিব, এইজন ইলিগেল মাইগ্ৰেণ্টছ, ঠিক আছে? এইজন বাংলাদেশী, তো এই বাংলাদেশী যোনে ক'ব, তেওঁৰ ওপৰত থাকিব যে এইজন বাংলাদেশী প্ৰুফ কৰা, ঠিক আছে? অথবা পুলিচে যদি ধৰিছে বাংলাদেশী হিচাপে কাৰোবাক, তো তেতিয়াহ'লে তেওঁৰ ওপৰত থাকিব, ঠিক আছে? এইটো অলপ কণ্ট্ৰভাৰ্চিয়েল হৈ গৈছিলে। আৰু আদাৰৱাইজ যিমানখিনি ফৰেনাৰ এক্ট আছে, তো সেই ফৰেনাৰ এক্টত কি লিখিছিলে, বাৰ্ডেন অফ প্ৰুফ যাক মানে একিউজড কৰা হৈছিলে,
ঠিক আছে, যাক একুইজ কৰা হৈছে, ফৰ এক্সাম্পল মোক বাংলাদেশী হিচাপে একুইজ কৰা হৈছে, মই বাংলাদেশী, ঠিক আছে, তো মই প্ৰুভ কৰিব লাগিব যে মই বাংলাদেশী নহয়, মই চিটিজেন অফ ইণ্ডিয়া, বুজি পাইছে? তো সেইটো হ'ল বাৰ্ডেন অফ, এতিয়া এতিয়া সেই বস্তুটোৱে আছে এতিয়া, কিন্তু কিছু টাইমৰ কাৰণে এই বস্তুটো, এই এক্টটো পাছ কৰি পিনে এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বা সেই সময়ত ইন্দিৰা গান্ধী মানে বা সেই সময়ত কংগ্ৰেছ গভৰ্ণমেণ্ট আছিলে, তো তাহাঁতি কি কৰি আছিলে, সেইটো মানে বাৰ্ডেন অফ প্ৰুফ যিটো আছে এইটো উল্টা পুল্টা কৰি আছিলে মানে, তো সেইটোৰ কাৰণে কি হ'ল, পিছত আমাৰ এই আমাৰ ফৰ্মাৰ যিজন চিফ মিনিষ্টাৰ আছে, এতিয়া মিনিষ্টাৰ হৈ আছে, তেওঁ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াত, ঠিক আছে, সৰ্বানন্দ সোণোৱাল, তো তেওঁ কি কৰিলে, এটা পিটিশ্যন দিলে, ঠিক আছে, এটা পিটিশ্যন দিলে যে এই বস্তুটো ভুল হৈছে, ঠিক আছে, এইটো ভুল হৈছে, বাৰ্ডেন অফ প্ৰুফ যিজন একিউজড হয় তেওঁৰ ওপৰতে থাকিব লাগে, তেওঁ ইলিগেল মাইগ্ৰেণ্ট হিচাপে তেওঁ প্ৰুভ কৰক, তেওঁ যদি ইলিগেল মাইগ্ৰেণ্ট নহয়, তেওঁ দেখুৱাওক ডকুমেণ্ট, ঠিক আছে, তো সেইটো এনেকুৱা দিছে, আৰু সুপ্ৰিম কোৰ্টে সেই বস্তুটোক এগ্ৰী কৰিছে, আৰু এগ্ৰী কৰি পিনে এই যিটো এক্ট আছে সেই এক্টটোক নালিফাই কৰি দিছে, এই এক্টটো নহ'ব, এইটো নচলিব আমাৰ ইণ্ডিয়াত, অসমত নচলিব এইটো, ঠিক আছে, তো এইটো নালিফাই কৰি দিছে কোনে, সুপ্ৰিম কোৰ্টে, কেতিয়া কৰিছে, 2005-ত, ঠিক আছে, 2005-ত এই যিটো এক্ট আছে সেইটোক ষ্ট্ৰাক ডাউন কৰি দিছে, এইটোক আনকনষ্টিটিউচনেল হিচাপে ডিক্লেয়াৰ কৰিছে। কোৰ্টে কি অবজাৰ্ভ কৰিছে যে এইটোৱে উল্টা আমাৰ ডিপৰ্টেশ্যন যিটো কৰিব লগা আছে ইলিগেল মাইগ্ৰেণ্টৰ, ঠিক আছে, তো সেই ডিপৰ্টেশ্যনত বাধা প্ৰদান কৰিব, কাৰণ বাৰ্ডেন অফ প্ৰুফটো তেওঁৰ ওপৰত নাই, যাক মানে ডিপৰ্ট কৰিব, ঠিক আছে, পুলিচে বাৰ্ডেন অফ প্ৰুফ লৈ থাকিব, যে পুলিচে প্ৰুফ কৰিব, ঠিক আছে, তো সেইটোত আপোনাৰ বাধা প্ৰদান কৰিব। তাৰপিছত এইটো আপোনাৰ কৈছে যে যিটো আমাৰ ইলিগেল মাইগ্ৰেণ্টছ আহি আছে আমাৰ অসমত, স্পেচিয়েলি সেইটো এক্সটাৰ্নেল এগ্ৰেশ্যন হয় এইটো এটা, ঠিক আছে, বা ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চ হয় এইটো এটা, তো সেইটোক সেনেকুৱা ধৰণে ট্ৰিট কৰিব লাগে, ঠিক আছে, আৰু সেই সময়ত কোৰ্টে কৈছিলে যে গভৰ্ণমেণ্টে ফেইল হৈছে কনষ্টিটিউচনেল ডিউটি পাৰফৰ্ম কৰাত, আৰ্টিকেল 355-ৰ আণ্ডাৰত যিটো কনষ্টিটিউচনেল ডিউটি আছে, আৰ্টিকেল 355-ৰ আণ্ডাৰত কি আছে, যে ইউনিয়নে ষ্টেটক এক্সটাৰ্নেল এগ্ৰেশ্যন বা ইণ্টাৰনেল ডিষ্টাৰ্বেঞ্চৰ পৰা প্ৰটেক্ট কৰিব, এই বস্তুটোত আমাৰ মানে ইউনিয়ন গভৰ্ণমেণ্ট ফেইল হৈছে বুলি তেওঁলোকে এই যিটো মানে ৰুলিং আছে এইটোত আমাৰ কৈছিলে, ঠিক আছে, এইখিনি ইম্পৰ্টেণ্ট কথা, এই ইম্পৰ্টেণ্ট কথাখিনি আপোনালোকে মনত ৰাখিব লাগিব, অ'কে। তো তাৰপিছত কি হ'ল, যে এইটোতো এই এক্টটো গুচি গ'ল, এই এক্টটো গ'ল, ঠিক আছে, এইটো এক্টটোক আমাৰ 2005-ত এইটোক নালিফাই কৰি দিল, ন' ডাউট এটা শ্বৰ্ট পিৰিয়ডৰ কাৰণে 1983-ৰ পৰা 2005লৈকে এই এক্টটো অপাৰেশ্যনেল হৈ আছিলে আমাৰ অসমত, বাট এই এক্টটো পিছত আপোনাৰ 2005-ত সুপ্ৰিম কোৰ্টে মানে পিটিশ্যন দিয়াত, মানে আমাৰ সৰ্বানন্দ সোণোৱালে পিটিশ্যন দিয়াত এই বস্তুটোক আপোনাৰ বন্ধ কৰি দিয়া হ'ল, আৰু এতিয়া কি হয় যে আমাৰ ফৰেনাৰ এক্ট যিটো আছে, ফৰেনাৰ্ছ এক্ট 1946, এইটোৰ দ্বাৰাই অসমো ৰেগুলেট হয়, ঠিক আছে। এতিয়া আমি কাহানীটো কি কৰিলো আপোনালোকে বুজি পালে নে, যে যিটো বস্তুৰ ওপৰত কুৱেশ্যন সুধিছে, ঠিক আছে, এইটোৰ ওপৰত কুৱেশ্যন সুধিছে, তো ইয়াৰ ওপৰত আমি পুৰা একদম নলেজ লৈ ল'লো, যিটো নলেজ লোৱাৰ দৰকাৰ আছে, চ' সেনেকে আমি ৰিভাৰ্ছ ইঞ্জিনিয়াৰিং কৰি পঢ়ি আছো, যিমানটো পঢ়াত আছে অভাৰঅল এটা আইডিয়া ল'লোৱে, তাৰ লগতে আমি এতিয়া আল্টিমেটলি চাওক ইয়াৰ পৰা নুসুধিবতো ক'ৰ পৰা সুধিব কওকচোন, তো এইখিনি আমি যিমানখিনি ইম্পৰ্টেণ্ট কথা আছে এইখিনি আমি পঢ়ি ল'লো, ঠিক আছে, এইটো আমি নাজানিছিলো, এইটো পঢ়ি ল'লো, এই দুটা কথা আমি অলৰেডি পঢ়িছিলো, এই দুটা কথা কাৰো পঢ়া নাই, কাহিনীটো বুজি পালে? কাৰোবাৰ ডাউট আছে নেকি? ইলিগেল মাইগ্ৰেণ্টছ ডিটাৰমিনেশ্যন বাই ট্ৰিব্যুনেল এক্ট 1983 বুজি পালে কি হয় ইলিগেল মাইগ্ৰেণ্টছ, এইটো কিন্তু এতিয়া এক্ট অপাৰেশ্যনেল নহয়, ইমান ইম্পৰ্টেণ্ট নহয়, দেন অলছ' যিহেতু অসমৰ লগত ৰিলেটেড হয়, সেইটোৰ কাৰণে মই আপোনালোকক কৰাই দিলোঁ। আই থিংক এইটো সকলোৰে ক্লিয়াৰ হৈ গৈ আছে, এতিয়া ইয়াৰ ওপৰত কিবা যদি কুৱেশ্যন আহে ইউ কেন ইজিলি হেণ্ডেল, ঠিক আছে। তো নেক্সট কুৱেশ্যন আপোনালোকে চল্ভ কৰিব লাগে, এইটো কুৱেশ্যন চল্ভ কৰক, হোৱাট উইল বি দ্য আনচাৰ, নিজে নিজে ট্ৰাই কৰক, মই আপোনালোকক ক'ম কি কৰিব লাগিব ইয়াত, সকলোৱে এনচাৰ দিয়ক, আনচাৰ দিলেহে বুজি পাব কথাষাৰ, গুড, এটলিষ্ট আনচাৰ দিছে, সেইটো কাৰণে মোৰ ভাল লাগিছে, কিন্তু মই আপোনাৰ শিকিবলৈ ট্ৰাই কৰিব বস্তুবোৰ, ঠিক আছে, আৰু মই যিটো যেনেকুৱা ধৰণে ভাবি আছোঁ, যিটো থিংকিং মোৰ পেটাৰ্ণ, ঠিক আছে, দেট থিংকিং পেটাৰ্ণ ইউ শুড অবজাৰ্ভ, অ'কে, সেইটো অবজাৰ্ভ কৰিব পাৰিলে, সেইটো আয়ত্ব কৰিব পাৰিলেহে আপুনি মেইনলি বহুতখিনি কুৱেশ্যন চল্ভ কৰিব পাৰিব, ভাল ধৰণে শুনিব মই কেতিয়া কি ক'ম, ঠিক আছে। এক নম্বৰ কথা চাওক, ইয়াত কথাটো কি, মইতো এতিয়া এনচিয়েণ্ট আছাম পঢ়াইছোঁ, কিন্তু কোনটো পুৰাণত কি লিখা আছে সেইটোতো মই পঢ়োৱা নাই, আৰু আপুনি এক নম্বৰ কথা ভাবক যে কোনটো পুৰাণত কি লিখা আছে অসমৰ বিষয়ে, সেইটো কি পঢ়া কি হিউমেনলি পচিবল হ'ব নেকি, ঠিক আছে, এতিয়া পুৰাণ পঢ়িলেহে হ'ব যে ক'ত কি লিখা আছে চাওঁ, ৰাইট, এক নম্বৰ কথা, তো সেইটো মই পঢ়োৱা নাই ফৰ এক্সাম্পল, অ'কে, কিন্তু কুৱেশ্যনটো আহিছে, কুৱেশ্যনটো চল্ভ কৰিব লাগিব, অ'কে, আৰু আমি এক্সামিনাৰৰ মাইণ্ডছেটটো চাম, ঠিক আছে, হোৱাট ইজ দ্য মাইণ্ডছেট অফ এক্সামিনাৰ, অ'কে, ডেট শুড বি অবজাৰ্ভড এণ্ড ডেট শুড বি লাৰ্ণড, আৰু সেইটোৰ পৰাহে আপুনি এক্সামিনাৰৰ মাইণ্ডছেটটো হেক কৰিব পাৰিব, এক্সামিনাৰ্ছ মাইণ্ডছেট, ঠিক আছে, এইটো বহুত বেছি ইম্পৰ্টেণ্ট, আৰু এইটোৰ পৰাহে আপুনি বহুত কথা কুৱেশ্যন চল্ভ কৰিব পাৰিব। আপুনি মানে এতিয়া চাওক এক্সামিনাৰে কি বিচাৰি আছে আপোনাৰ পৰা, এক্সামিনাৰে এইটো বিচাৰি আছে নেকি আপুনি পুৰাণ পঢ়ক পুৰা, ঠিক আছে, গোটেইকেইটা ৰিলিজিয়াছ যিমানখিনি টেক্সট আছে সেইখিনি আপুনি পঢ়ি লওক, আজি পুৰাণৰ বিষয়ে সুধিছে, মে বি কালি কিবা বেলেগ ধৰ্মগ্ৰন্থৰ ওপৰত সুধিব পাৰে, মে বি বুদ্ধিষ্ট ধৰ্মগ্ৰন্থৰ পৰা সুধিব পাৰে, যিটো সুধিব পাৰে ন, তো কথাটো হৈছে যে আমি কিমানটো আমাৰ লিমিট ক'ত থাকিব, ৰাইট, সেইটো এটা কুৱেশ্যন, অ'কে।
এতিয়া এক্সামিনাৰে কি বিচাৰি আছে, আমি কি গোটেইখিনি ধৰ্মগ্ৰন্থ পঢ়িম বা যিমানখিনি কিতাপ আছে সেইটো পঢ়িম? আৰু আপুনি এক্সামিনাৰ বনি পিনে চাওক, ঠিক আছে কথাটো আপুনি চাওক যে সুধিছে কি মোৰ লজিকটোক অবজাৰ্ভ কৰিব, হোৱাট ইজ মাই লজিক, ঠিক আছে। ত' এইটোত চাওক এক নম্বৰ কথা, এইটো নলেজৰ পৰা চলভেবল নহয়, ঠিক আছে। ত' বাকী নেক্সট ষ্টেপ কি আছিলে আমাৰ লজিক, অ'কে। ত' হোৱাট ইজ মাই লজিক, এতিয়া চাওক এক্সামিনাৰে যদি কয় যে আপোনালোকে যিসকল এ বি আৰু চি আনচাৰ দিছে মই তাহাঁতক সুধিব বিচাৰিম, ঠিক আছে। যিসকলে ধৰি লওক বি আনচাৰ দিছে, এনেই কৈছো আৰু এনেই ধৰিছো, মানে কাৰোবাক টাৰ্গেট কৰা নাই, জাষ্ট মই কৈছো যে যিসকলে এনেই কৈছো, বুজি লওক, কাকো টাৰ্গেট কৰাৰ কথা নাই। এইটো আপোনাৰ যিসকলে বি আনচাৰ দিছে, আপুনি কৈছে যে আমাৰ অসমৰ কথা মানে এনচিয়েণ্ট আছামত কেৱল মাত্ৰ বিষ্ণু পুৰাণত লিখা আছে। মই যদি ক'ৰবাৰ পৰা আনি দিওঁ মাৰ্কণ্ড পুৰাণত লিখা আছে বা আপোনাৰ স্কন্দ পুৰাণত লিখা আছে বা নাৰায়ণ ক'ৰবাত কোনো এটা পৰ্চনত যদি কিবা এটা লিখা থাকে অসমৰ বিষয়ে, তেতিয়া ঠিক আছে, তেতিয়াতো আপোনাৰ কথাটো ৰং হৈ যাব। আপুনি নিজে ভাবক কথাষাৰ, হ'ব নে নাই? আপুনি নিজে কওক। আপুনি যদি কয় যে নহয় কেৱল মাত্ৰ বিষ্ণু পুৰাণতে লিখা আছে এইটো মই জানো, বাকী কেইটাত লিখা নাই, মই একদম চিনা ঠুকি পিনে ক'ব পাৰিম পুৰা লিখা নাইতো লিখা নাই, লাগিলে লিখাত দেখাই দিলে মই একদম পুৰা মই মানে মোৰ নাম চেঞ্জ কৰি দিম, এনেকুৱাকে ক'ব পাৰিব নেকি আপুনি? না কি এক্সামিনাৰ এজনে ক'ব পাৰিব সেই কথাষাৰ? এক্সামিনাৰে একজনে এনেকুৱা ধৰণৰ আনচাৰ কি বনাব পাৰিব নেকি যে নহয় মই একদম চিয়ৰ ক'ব পাৰিম যে অসমৰ কথা স্কন্দ পুৰাণ, তাৰপিছত আপোনাৰ মাৰ্কণ্ডেয় পুৰাণ আৰু এই নাৰাদিয়া পুৰাণত লিখা নাই, ঠিক আছে, মই একদম চিনা ঠুকি কৰিব পাৰো। আৰু আপুনি নিজে ভাবক এক্সামিনাৰে কি পঢ়িছে নেকি এই গোটেইখিনি পুৰাণ? হ'বই নোৱাৰে, ঠিক আছে। এই পুৰাণৰ বহুতখিনি বেলেগ বেলেগ ধৰণৰ ভাৰ্চন আছে, ইয়াৰ অৰিজিনেল ভাৰ্চন আপুনি বিচাৰিয়ে নাপায়, ঠিক আছে। তো এইবোৰ পুৰাণ পঢ়ি পিনে এক্সামিনাৰে কুৱেশ্যন বনাইছে, আপুনি নিজে ভাবিছে, এইটো হ'বই নোৱাৰে। তো এক্সামিনাৰৰ ওচৰত কোনো ধৰণৰ অপশ্যন নাই, 4টা পুৰাণতে কিবা না কিবা যদি কোনো এটা আমাৰ অসমত কিমান মানুহে পৰীক্ষা দিয়ে, ঠিক আছে, কোনোবা এজনে আনি পিনে স্কন্দ পুৰাণত যদি কয় যে স্কন্দ পুৰাণত অসমৰ কথা মেনশ্যন আছে, এইডোখৰ চক অসমৰ কথা মেনশ্যন আছে, মানে কামৰূপ হিচাপে মেনশ্যন আছে, কিবা না কিবা কৰি পিনে যদি কৰি দিয়ে, তেতিয়াহ'লেতো সেই আনচাৰ কিটো ৰং হৈ যাব। আৰু এক্সামিনাৰ স্মাৰ্ট হয় ইয়াত, ঠিক আছে। সেইটো ওৱান ডে এক্সামিনেশ্যন নহয় ইয়াত। এইটো মই অলৰেডি আপোনালোকক APSC কাহিনী ক'লো যে APSC বহুত এটা প্ৰেষ্টিজিয়াছ এক্সামিনেশ্যন হয়, তাৰ কুৱেশ্যন পেপাৰ চবে চায়। আৰু এই পৰীক্ষাত কি হয় যে এটেম্পটৰ কথা থাকে, স্পেচিয়েলি এটেম্পটো মানে কি আৰু এইজ ৰিলেক্সেশ্যনৰ কথা থাকে। তো এজন মানুহৰ এনেকুৱা হ'ব পাৰে এটা কুৱেশ্যন ৰং হৈ যোৱাৰ কাৰণে তাৰ কাট অফ ক্লিয়াৰ নহ'ল আৰু সেনেকে সি মেইনছ দিব নোৱাৰিলে, সেনেকুৱাও হ'ব পাৰে। তো তেতিয়া সেইটো কোৰ্টত গুচি যাব, আৰু কোৰ্টত গৈ পিনে যদি স্কন্দ পুৰাণ আনি পিনে দেখাই দিয়ে চাওক অসমৰ কথা মেনশ্যন আছে, কিন্তু APSC কৈ আছে এইটো মেনশ্যন নাই, তো এতিয়া মই এইটো নাম্বাৰ পাব লাগে আৰু সেনেকে মোৰ মেইনছ বহিব লাগে, মেইনছত বহিব লাগে, সেনেকেতো গোটেই প্ৰচেছ উল্টা পুল্টা হৈ যাব, ৰাইট। যিমানটো পাৰে যিমান সম্ভৱ হয় APSC কি কৰে যে সেই বস্তুটোক ছেফ খেলে, ঠিক আছে। তো এইটো APSC আমি জানো যে এক্সামিনাৰৰ এটা লিমিটেশ্যন আছে যে সি ছেফ খেলিব সদায়, ঠিক আছে। সি কেতিয়াও এনেকুৱা ধৰণৰ আনচাৰ কি বনাব নোৱাৰে যিটো আনচাৰ কি কণ্ট্ৰাডিক্ট কৰিব কথাবোৰে। এই কথাষাৰ যদি আমাৰ লজিকটো ক্লিয়াৰ হৈ থাকে তেতিয়াহ'লে আমি ডি আনচাৰ মাৰিম ডাইৰেক্ট, ঠিক আছে, কোনো কথাই নাচাম আমি, ঠিক আছে। ডি আনচাৰ মাৰিম যে ক'ৰবাত না ক'ৰবাত কিবা না কিবা কথা কৈ পিনে মেনশ্যন হৈ থাকিব। এইটো আমি কোনো পুৰাণ পঢ়া নাই, জাষ্ট লজিক দি পিনে মই কথাষাৰ চল্ভ কৰিছো, ঠিক আছে। কোনো পুৰাণ পঢ়া নাই মই জাষ্ট লজিক লগাইছো যে অসমৰ এনচিয়েণ্ট আছামৰ কথা যদি কোনো না কোনোবা পুৰাণত কোনো এটা পেজত কোনো এটা দখৰত যদি মেনশ্যন হৈ থাকে, তেতিয়া কি কৰিব আপুনি যিসকলে A, B আৰু C আনচাৰ দিছে? আপুনি কওক, মোক জনাওক যে এইটো কথা কেনেকে আপুনি চেঞ্জ কৰিব, বুজি পাইছে? আৰু এই এক্সামিনাৰৰ যিটো লিমিটেশ্যন সেইটো আমাৰ কাৰণে ষ্ট্ৰেংথ, ঠিক আছে। এক্সামিনাৰে সেইটো কৰিব নোৱাৰে, যে আপুনি ক'ব নোৱাৰে যে এক্সামিনাৰে সেইটো ষ্টেটমেণ্ট A, B আৰু C সি ৰাইট অপশ্যন হিচাপে চিলেক্ট কৰাব নোৱাৰে, বিকজ হি আনচিয়ৰ্ড, মানে সি কেতিয়াও আপোনাৰ চিয়ৰ হ'ব নোৱাৰে যে এইকেইটাত অসমৰ কথা মেনশ্যন নাই, এইটো চিনাৰ ঠকি পিনে ক'ব নোৱাৰে সি, ঠিক আছে। আৰু যিহেতু ক'ব নোৱাৰে সি গোটেইকেইটাই অপশ্যন বনাব লাগিব। দিছ ইজ দ্য এক্সামিনাৰ্ছ মাইণ্ডছেট। আৰু এই বস্তুটো কোনো নকয় আপোনাক, এই বস্তুটোক আপুনি কোচিং ইনষ্টিটিউট বিচাৰক, যি বিচাৰক, লাখ লাখ টকা দিয়ক, কোনো নকয় এই কথাষাৰ। ক'ৰবাত শুনিছে নেকি এনেকুৱা ধৰণৰ লজিক বা ক'ৰবাত কিবা এইবোৰ কেতিয়াও নকয়। আৰু এই বস্তুটোৰ দৰকাৰ পৰিব তেতিয়াহে আপুনি মেইনলি এক্সামিনেশ্যনটো ক্লিয়াৰ কৰিব পাৰিব। কেৱল মাত্ৰ নলেজৰ সহায়ত কোনো এক্সামিন ক্লিয়াৰ নকৰে। যদি আপোনাৰ মাথাত ডাইৰেক্টলি এই কথাষাৰ নিজে আহি যায় তেতিয়াহ'লে আপুনি চোকা মানুহ হয়, তেতিয়াহ'লে আপোনাৰ লজিক ভাল হয়, ঠিক আছে। তো সেইটো হয়, কিন্তু আদাৰৱাইজ যদি নাই তেতিয়াহ'লে ডেভেলপ কৰিব লাগিব। ইট কেন বি ডেভেলপড, মানে সেইটো মই কৈছো। কিন্তু এইটো লজিক মই যিটো লজিক লগালো সেই সেনেকুৱা ধৰণৰ লজিক অন দ্য স্পট, মানে এই এক্সামিনেশ্যনৰ প্ৰেছাৰত আপুনি ডেভেলপ কৰিব লাগিব বা প্ৰেক্টিচ কৰিব লাগিব, তেতিয়া নিজে ডেভেলপ হ'ব। হেভ ইউ আণ্ডাৰষ্টুড? এইটো কথা বুজি পালে নে নাই? নে ইয়াত কিবা ডাউট আছে? এনেকুৱা হ'ব পাৰে ছাৰ এইটো কথা কেনেকে গম পাম আমি, বা কিবা যিকোনো ধৰণৰ ডাউট থাকিলে মোক সোধক, মই তেতিয়াহে মই কথাষাৰক এড্ৰেছ কৰিব পাৰিম। আদাৰৱাইজ কি হ'ব যে আপুনি আধা বুজি পিনি ইয়াৰ পৰা লাভ নাই, ঠিক আছে। তো আপোনালোকে যিহেতু লাইভ ক্লাছ কৰি আছে, তো সেইটো এটলিষ্ট ফাইদাটো লওক, ঠিক আছে। ন' ডাউট যিসকলে ৰেকৰ্ডেড কৰি আছে হাতৰ ওচৰতো ছেইম বস্তুটোৰ মানে ফেচিলিটি এভেইলেবল আছে, জাষ্ট মোক হোৱাটছআপ কৰিব লাগিব, এইটোৱে কথা। চ' এই লজিকটো পুৰা ভাল ধৰণে মাথাত সোমাই লওক যে এনেকুৱা ধৰণৰ এক্সামিনাৰৰ ওচৰত লিমিটেশ্যন থাকে, এক্সামিনাৰে কুৱেশ্যন বনোৱা তাৰ কাৰণে এটা বহুত হিউজ টাস্ক হয়, যি কুৱেশ্যন বনাই দিব নোৱাৰে,
ঠিক আছে আৰু টেষ্ট চিৰিজ বনাই কিবা কিবি কুৱেশ্যন বনাই দিব, কিন্তু APSC বনাব নোৱাৰে, APSC UPSC এনেকুৱা ধৰণৰ কুৱেশ্যন নবনায়, ঠিক আছে। চ' তাহাঁতি বহুত চাই চিন্তি কুৱেশ্যনছবোৰ বনায়, ঠিক আছে। তো সেই চাই চিন্তি যেতিয়া কুৱেশ্যনবোৰ বনাব, সেইটো আমাৰ কাৰণে আমি সেইটোকে ইউজ কৰি ল'ম, ঠিক আছে। দিছ ইজ কল্ড হেকিং অফ দ্য মাইণ্ড অফ দ্য এক্সামিনাৰ, ঠিক আছে। মাইণ্ড সেই এক্সামিনাৰটো মাইণ্ডে হেক কৰি আছোঁ আমি, আৰু দিছ ইজ প্ৰিমিয়াম নলেজ, সেইটো কোনো জেগাত নাপায়, আপুনি বিচাৰি লওক কোনোবাই যদি কয় এনেকুৱা ধৰণৰ কথা। মই এনেকুৱা ভাবোঁ যে চক চোকা ষ্টুডেণ্টজনক এজনক পঢ়োৱাটো বহুত ইজি কথা। এইজন চোকা হয়, এইজনক পঢ়োৱা, এই তাক চব যি দিওঁ তাকে খাই দিয়ে, ঠিক আছে। যি দিওঁ সিটোৱে মনত থাকিলে। কিন্তু মই নিজে এটা লাষ্ট বেঞ্চাৰ আছিলোঁ, মোৰ নিজৰ মানে মই ইমান চোকা নাছিলোঁ, এভাৰেজ ষ্টুডেণ্ট হয়, মই জানো এজনে এভাৰেজ ষ্টুডেণ্টে কি প্ৰব্লেম ফেচ কৰে। তো মই যিমানটো পাৰোঁ ধৰি লওক মানে কেনেকুৱা ধৰণে আমি লজিক লগাই পিনে কি লগাই পিনে চল্ভ কৰিব পাৰোঁ, সেইটো মই চেষ্টা কৰোঁ। আৰু APSC চক এনেকুৱা ধৰণৰ বস্তু, আপোনাৰ কি হয়, চব বস্তু নলেজৰ পৰা চল্ভো নহ'ব, আপুনি যিমান পঢ়ক না কিমান পঢ়ক, ঠিক আছে। এতিয়া মোৰ ইমান বছৰ মই জড়িত হৈ আছোঁ APSC লগত, এনেকুৱা ধৰণৰ কুৱেশ্যনছ থাকে যিখিনি ময়ো নাজানো, ঠিক আছে। থাকিবই অবভিয়াছলি, নাথাকিলে কেনেকৈ হ'ব সেইটো। তেতিয়াহ'লেতো চবে মই যিটো জানো আপোনাকো শিকাই দিম, আপুনি পাছ কৰি ল'ব। তো আপোনাৰ ইণ্ডিভিজুৱেলিটি ক'ত ৰিফ্লেক্ট হ'ল ইয়াত? তো ইণ্ডিভিজুৱেলিটি ৰিফ্লেক্ট হোৱাৰ কাৰণে সেই বস্তুটো চাই। আৰু ছেকেণ্ড কথা হৈছে চাওক, এক্সামিনাৰে কি বিচাৰি আছে? এক্সামিনাৰে সেইটো বিচৰা নাই যে আপুনি এই গোটেইখিনি পুৰাণ পঢ়ক, পুৰা ৰাট্টা মাৰি আহক, পুৰা ক'ত কি লিখা আছে সেইবোৰ পঢ়ি আহক, সেইবোৰ এক্সামিনাৰে বিচৰা নাই। এক্সামিনাৰে বিচাৰি আছে যে আপুনি এই লজিকটো অন দ্য স্পট লগাব পাৰে নে নাই, ঠিক আছে। এইটোৱে বিচাৰি আছে এক্সামিনাৰে। আৰু সেই বস্তুটো ক'ত কামত আহিব? আপুনি যেতিয়া অফিচাৰ্ছ বনিব, তেতিয়া এই বস্তুটো কামত আহিব, ঠিক আছে। এই লজিকবোৰ কামত আহিব, নলেজবোৰ কামত নাহে ইমান। আপুনি নিজে ভাবক, হিষ্ট্ৰীত কি হৈছিলে, জিঅ'গ্ৰাফীত কি হৈছিলে, আমুক হৈছিলে, তামুক হৈছিলে, এইবোৰ জানি পিনে সেইটো আমাৰ প্ৰেক্টিকেল লাইফত ক'ত কামত আহিব, ঠিক আছে। দিছ ইজ জাষ্ট এ মেথড, জাষ্ট এ ৱে টু টেষ্ট ইউৰ লজিক বা টেষ্ট ইউৰ প্ৰেজেন্স অফ মাইণ্ড, ঠিক আছে। আপোনাৰ আপুনি কিমানটো কেপাবিলিটি আছে আপোনাৰ ওচৰত অফিচাৰ বনাৰ, সেইটো টেষ্ট কৰাৰ এটা উপায়, ঠিক আছে। ন' ডাউট এইটো পাৰফেক্ট উপায় নহয়, তাত বহুত লিমিটেশ্যন আছে, বাট এতিয়া এইটোৱে বেষ্ট উপায়। তো সেইটো সদায় মনত ৰাখিব যে এক্সামিনাৰে সেইটো কৰিব পাৰে। আৰু সেই সময়ত আমি ন' ডাউট এইটো ৰিস্কি কথাও হয়, ঠিক আছে। বাট এৰি অহাতকে, কুৱেশ্যন এটা এৰি অহাতকে এইটো লজিক লগাই পিনে চল্ভ কৰা বেছি বেটাৰ না। আৰু আপোনালোকে যে কৈ থাকে যে ছাৰ গাইডেন্স অলপ প্ৰভাইড কৰি দিব, দিছ ইজ দ্য গাইডেন্স, অ'কে। এইটোৱে গাইডেন্স মোৰ ওচৰত এইটোৱে আছে দিয়াৰ কাৰণে, আৰু একো নাই। নহ'লে মই এইবোৰ ঘেহি পঢ়াই থাকিব, এইটো মানে এইটো আমুক মানে তামুক, সেইটোতো মোতকে বেটাৰ AI কৰি দিয়ে আজিকালি, ঠিক আছে। এইটোৰ মধ্যে মোতকে বেটাৰ বহুত কিছুমান টিচাৰ আছে ইউটিউবত ভাল ধৰণে পঢ়ায়, তাহাঁতৰ পৰা কৰি ল'ব, ঠিক আছে। নিজে পঢ়ি ল'ব NCERT, ঠিক আছে। বা নিজে মই কিছুমান মেটেৰিয়েল প্ৰভাইড কৰিছোঁ, সেইখিনি পঢ়ি ল'ব। সিমানটোতো কেপাবিলিটি ৰাখে আপোনালোকে, গ্ৰেজুৱেশ্যন কৰিছে, মাষ্টাৰ ডিগ্ৰী কৰিছে, সিমানটো কেপাবিলিটি আছে আপোনালোকে, হয়তো সৰু বাচ্চাৰ গোটেইটো কৰাৰ দৰকাৰ নাই। কিন্তু এইটো বস্তু কোনো নকয়, ঠিক আছে। এইটো বস্তু শিকোতে আপোনাৰ লাগি যাব মোটামুটি 5 বছৰমান। তাৰপিছত গম পাব, আচ্ছা কেৱল মাত্ৰ নলেজেৰে কাম নহ'ব, সেইটো লগাব লাগিব, এইটোতো ভবাই নাছিলোঁ কথাটো, হেন তেন, ঠিক আছে। এইবোৰ মোৰ লগত হৈছে, সেইটোৰ কাৰণে কৈ আছোঁ মই আপোনাক। দেন অলছ' মই আপোনালোকক কৈছোঁ যে গোটেইখিনি পুৰাণতে আমাৰ অসমৰ কথা, সেই সময়ৰ প্ৰাগজ্যোতিষপুৰ বা কামৰূপৰ কথা মেনশ্যন আছে, ঠিক আছে। আমাৰ মাৰ্কণ্ডেয় পুৰাণতো মেনশ্যন আছে, ঠিক আছে। মাৰ্কণ্ডেয় পুৰাণত আমাৰ যিটো জিঅ'গ্ৰাফী, ঠিক আছে, বা আপোনাৰ এন্থ্ৰগ্ৰাফিক চেপ্টাৰ্ছ হিচাপে আছে ইয়াত, ঠিক আছে, মাৰ্কণ্ডেয় পুৰাণত, অ'কে। প্ৰাগজ্যোতিষপুৰৰ কথা মেনশ্যন আছে, ৰাইট। স্কন্দ পুৰাণতো মেনশ্যন আছে, ঠিক আছে। স্কন্দ পুৰাণত কামৰূপৰ ৰেফাৰেঞ্চ পোৱা যায়, ঠিক আছে। তো এনেকুৱা ধৰণে আপুনি অলপ এই কথাবিলাক পাব, জিঅ'গ্ৰাফিকেল বাউণ্ডাৰীজ কি আছিলে কামৰূপ কিংডমৰ, সেই গোটেইখিনি কথা স্কন্দ পুৰাণতো আছে। তাৰপিছত নৰাদিয়া পুৰাণতো আছে, ঠিক আছে। নৰাদিয়া পুৰাণতো আপোনাৰ এইবোৰ আছে, প্ৰিলিমিনেজ বুলি কৈছে, ঠিক আছে। তীৰ্থযাত্ৰাত এই আমাৰ গদেশ কামাখ্যাৰ কথা মেনশ্যন আছে, আমাৰ অসমৰ কথা মেনশ্যন আছে, ঠিক আছে। বিষ্ণু পুৰাণতো আছেই, আপোনালোকে বেছিভাগে কৈছে বিষ্ণু পুৰাণতো মেনশ্যন আছে, বিষ্ণু পুৰাণতো আছে, ঠিক আছে। প্ৰাগজ্যোতিষপুৰ আৰু কামৰূপৰ কথা মেনশ্যন আছে, ঠিক আছে। ইষ্টাৰ্ণ ফ্ৰণ্টিয়াৰ অফ ইণ্ডিয়া বুলি কোৱা হৈছে বিষ্ণু পুৰাণত। তো আমি নলেজো লৈ ল'লোঁ, ঠিক আছে। কিন্তু এটা কথা মনত ৰাখিব যে লজিক আৰু ট্ৰিকে কেতিয়াও নলেজক ৰিপ্লেচ কৰিব নোৱাৰে। নলেজ থাকিলেহে লজিক বা ট্ৰিক এপ্লাই কৰিব পাৰিব। বেছিক মিনিমাম এটা নলেজ লাগিব, তেতিয়াহে লজিক আৰু ট্ৰিক এপ্লাই কৰিব পাৰিব। কিছুমানে মানে কি কৰে যে কেৱল মাত্ৰ লজিক আৰু ট্ৰিকৰ সহায়তে চল্ভ হৈ যাব বুলি ভাবে কুৱেশ্যন, ঠিক আছে। দে আৰ চাৰ্চিং ফৰ শ্বৰ্টকাটছ, ঠিক আছে। শ্বৰ্টকাটছ নহ'ব একো লাইফত, একো শ্বৰ্টকাট নাই, ঠিক আছে। তো মানে চব বস্তু আপুনি অলপ কষ্ট কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব, এইবোৰ চব আছে, ঠিক আছে। দেন অলছ' অলপ চলপ শ্বৰ্টকাট আছে, সেইবোৰ মানিব পৰা যায়, তো সেইখিনি হ'ব। বাট অলপ কষ্টটো কৰিবই লাগিব, তেতিয়াহে আপোনাৰ লজিক নলেজ এপ্লাই হ'ব, ঠিক আছে। আদাৰৱাইজ কেনেকৈ এপ্লাই কৰিব? চ' এইখিনি পুৰাণ গোটেইখিনি ইয়াত বহুতখিনি কথা লিখা আছে, কিন্তু আমাৰ ওপৰত বা অসমৰ লগত ৰিলেটেড বেছি ইম্পৰ্টেণ্ট পুৰাণ হৈছে কালিকা পুৰাণ, ঠিক আছে। কালিকা পুৰাণ আৰু এটা আছে, আৰু এটা এনচিয়েণ্ট টেক্সট আছে যোগিনী তন্ত্ৰ, তাৰ বিষয়ে অলপ চাই ল'ম আমি এতিয়া, ঠিক আছে। বিকজ ইয়াৰ ওপৰত কুৱেশ্যন আহিব পাৰে, ঠিক আছে। ইয়াৰ পৰা এই কুৱেশ্যনৰ পৰাই মই জেনেৰেট কৰিছোঁ, ঠিক আছে। তো কালিকা পুৰাণৰ বিষয়ে অলৰেডি আমি অলপ কথা চাইছিলোঁ, যিখিনি মানে চাইছিলোঁ আৰু অলপ কিছুমান কথা আছে, সেইখিনি আমি চাম, ঠিক আছে। এইটোক মাইনৰ পুৰাণ বুলি কোৱা হয়, মানে কালিকা পুৰাণ মেইন পুৰাণৰ পাৰ্ট নহয়, বাট এইটো আপোনাৰ উপ পুৰাণ বা মাইনৰ পুৰাণ বুলি ইয়াত কোৱা হয়। ইয়াত আমাৰ মানে আৰ্লি হিষ্ট্ৰী আৰু মাইথলজি কিছুমান আমাৰ অসমৰ লগত ৰিলেটেড হৈ আছে, ঠিক আছে। আমাৰ
এই যিটো কালিকা পুৰাণ আছে সেইটো 19ৰ পৰা 1100 চেঞ্চুৰীত এইটো পালা ডাইনেষ্টি যেতিয়া আমাৰ অসমত ৰুল কৰি আছিলে তেতিয়া এইটো কম্প'জ কৰা হৈছিলে বুলি কোৱা হয়। ঠিক আছে, মই আপোনালোকক মানে যেতিয়া ক্লাছ কৰাই আছিলোঁ তেতিয়া মই কৈছিলোঁ কালিকা পুৰাণ কোনে লিখিছিলে। ঠিক আছে, এনেকৈ ধৰা হয় আৰু কোনে লিখিছিলে, মোক কোনোবাই জনাব পাৰিব নেকি সেই মানুহজনৰ নাম। ঠিক আছে, তেতিয়া মানে হোলচাম এটা নলেজ হৈ যাব। নেক্সট হৈছে যে আমাৰ অসমৰ যিটো জিঅ'গ্ৰাফিকেল বাউণ্ডাৰী ফাৰ্ষ্ট এনেকুৱা ধৰণৰ মানে ডেছক্ৰিপশ্যন আছিলে জিঅ'গ্ৰাফিকেল বাউণ্ডাৰী কামৰূপত। অ'কে, তো কোৱা হৈছিলে যে এইটোৰ যিটো মানে কিংডম আছে কামৰূপ কিংডম, সেইটোৰ বাউণ্ডাৰী ৱেষ্টৰ ফালে আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ কাৰাটৈয়া যিটো ৰিভাৰ আছে, ৱেষ্টৰ ফালে কাৰাটৈয়া ৰিভাৰ আছে, আৰু ইষ্টৰ ফালে আমি যদি চাওঁ তেতিয়াহ'লে আমাৰ দিক্কা ভা চিনি আমাৰ টেম্পল আছে, গডেছ দিক্কা ভা চিনি। ঠিক আছে, ত' এতিয়া যিটো শ্ৰদ্ধিয়াত আছে। অ'কে, তো এইটো হিচাপে এনেকৈ কৈছিলে যে মানে আপোনাৰ কালিকা পুৰাণত তেনেকুৱা ধৰণে লিখা আছে। ঠিক আছে, তাৰ উপৰিও আমি যদি চাওঁ কালিকা পুৰাণত আমাৰ স্পেচিয়েলি আমাৰ গডেছ কামাখ্যা বা আপোনাৰ নীলাচল পৰ্বত, তো সেইবোৰৰ বিষয়ে বহুতখিনি কথা লিখা আছে। লগতে কালিকা পুৰাণৰ পৰাই যিটো তান্ত্ৰিক ৱৰ্শ্বিপ সেই বস্তুটো আছে। ঠিক আছে, তান্ত্ৰিক ৱৰ্শ্বিপৰ কথাও ইয়াত লিখা আছে। চেছ মাৰ্কাণ্ডেয়। অ'কে, ভেৰি গুড। এইখিনি আপোনাৰ লিখা আছে। ঠিক আছে, তো এইখিনি আমি কালিকা পুৰাণৰ বিষয়ে চালোঁ। নেক্সট হৈছে য়োগিনী তন্ত্ৰ। ঠিক আছে, য়োগিনী তন্ত্ৰ এটা টেক্সট হয়। ঠিক আছে, কিন্তু য়োগিনী তন্ত্ৰ বহুত পুৰাণ মানে আৰ্লি ফেজত লিখা আছে। মানে প্ৰথমে কালিকা পুৰাণ লিখা হৈছিলে। কালিকা পুৰাণ কেতিয়া 9 to 11 চেঞ্চুৰীত লিখা হৈছিলে কালিকা পুৰাণ, আৰু য়োগিনী তন্ত্ৰ যিটো আছে সেইটো 16 চেঞ্চুৰীত লিখা হৈছিলে য়োগিনী তন্ত্ৰ। ঠিক আছে, য়োগিনী তন্ত্ৰ লিখা হৈছিলে। এতিয়া য়োগিনী তন্ত্ৰ যিটো আছে সেই য়োগিনী তন্ত্ৰত কিছুমান ইম্পৰ্টেণ্ট কথা মেনশ্যন আছে, সেইটো মই নতুনকৈ এড কৰিছোঁ, এইটো আপোনালোকে লিখিব। ঠিক আছে, তো এইটো চাব মানে তো এতিয়া কালিকা পুৰাণত যিটো কামৰূপ আছে সেইটোক এটা ছিংগল এণ্টিটি বুলি কোৱা হৈছিল, তাৰ কোনো ভাগ নাছিলে। ঠিক আছে, জিঅ'গ্ৰাফিকেল ডিভিজন নাছিলে। বাট য়োগিনী তন্ত্ৰত আমাৰ অসমৰ জিঅ'গ্ৰাফিকেল ডিভিজনৰ কথা কোৱা হৈছিলে। ঠিক আছে, কোৱা হৈছিলে যে আমাৰ যিটো কামৰূপ কিংডম আছে সেইটো আপোনাৰ 4টা ডিষ্টিংক্ট পীঠত ভাগ হৈ আছে। ঠিক আছে, ৰত্নপীঠ, আপোনাৰ কামাপীঠ, স্বৰ্ণপীঠ, আকৌ আপোনাৰ মাউৰা পীঠ। ঠিক আছে, তো এই 4টা পীঠত ভাগ হৈ আছে। ঠিক আছে, এইটো মই অলপ এইখিনি দি পিনে এআইৰ পৰা জেনেৰেট কৰিব বিচাৰিছিলোঁ, এই পিকচাৰটো জেনেৰেট হৈ আছে, অলদো দিছ পিকচাৰ ইজ নট পাৰফেক্ট। ঠিক আছে, এইটো হ'ল আপোনাৰ কাৰাটৈয়া ৰিভাৰ। ঠিক আছে, কাৰাটৈয়া ৰিভাৰৰ পৰা আপোনাৰ কলৈকে এইটো ইয়াত কি লিখা আছে, কাৰাটৈয়া ৰিভাৰ। ঠিক আছে, এই ৱেষ্টাৰ্ণ যোনটো কাৰাটৈয়া ৰিভাৰৰ পৰা আপোনাৰ স্বৰ্ণকোষ ৰিভাৰ। ঠিক আছে, ৰিভাৰ স্বৰ্ণকোষ লেকে, এইটো স্বৰ্ণকোষ ৰিভাৰ। তো ইমানটো লেকে আছে ৰত্নপীঠ। ঠিক আছে, আকৌ স্বৰ্ণকোষ ৰিভাৰৰ পৰা কপিলী ৰিভাৰ যিটো লিখা আছে, তো কপিলী ৰিভাৰলৈকে আছে কামাপীঠ। ঠিক আছে, এনেকুৱা ধৰণে য়োগিনী তন্ত্ৰত আমাৰ কামৰূপ কিংডমটোৰ ভাগ ডিভিজন দিয়া আছে। বুজি পাইছে, ইম্পৰ্টেণ্ট কথা, কিন্তু ইয়াৰ পৰা কুৱেশ্যন আহিছে, এই কাৰণে মই দি আছো। ঠিক আছে, তাৰপিছত চাওক আকৌ কি লিখা আছে, ইয়াৰ পৰা মই চাই ক'ব লাগিব। স্বৰ্ণপীঠ লেকে ক'লো মই। ঠিক আছে, নাই আপোনাৰ কামাপীঠ লেকে ক'লো। স্বৰ্ণপীঠ কপিলী ৰিভাৰৰ পৰা আপোনাৰ পুষ্পা কি ভাদ্ৰা। ঠিক আছে, পুষ্পা ভাদ্ৰা ৰিভাৰ, এইখিনি ৰিভাৰ এনচিয়েণ্ট ৰিভাৰ আছিলে, এতিয়া ৰিভাৰৰ লগত মিলাই পিনে নাচাব। পুষ্পা ভাদ্ৰা ৰিভাৰলৈকে আপোনাৰ আছিলে স্বৰ্ণপীঠ, আৰু স্বৰ্ণপীঠৰ পিছত ইয়ালৈকে এই যিটো টেম্পল আছিল এইটো আপোনাৰ দিক্কা ভাসিনী টেম্পল, তো ইয়াৰ পৰা আপোনাৰ এইটো আছিলে আপোনাৰ চৌমাৰা পীঠ। ঠিক আছে, এনেকুৱা ধৰণে 4টা ভাগ আপোনালোকে দেখি পাইছে আমাৰ মানে কামৰূপ কিংডমৰ। অ'কে, তো এনেকুৱা ধৰণৰ 4টা ভাগৰ কথা য়োগিনী তন্ত্ৰত কোৱা হৈছে। বুজি পালে? এইটো কেতিয়া লিখা হৈছিলে? 16 চেঞ্চুৰীত এই য়োগিনী তন্ত্ৰ লিখা হৈছিল। ঠিক আছে, এইটোৱে লিখা আছে। অ'কে, আৰু ইয়াত সেই সময়ৰ কণ্টেম্পৰাৰী ছ'চিঅ' পলিটিকেল যিটো এনভাইৰনমেণ্ট আছে সেইটোৰ কথা লিখা আছে। তাৰপিছত কোচ কিংডমৰ কথাও য়োগিনী তন্ত্ৰত মেনশ্যন আছে। ঠিক আছে, তাৰপিছত আমাৰ আহোম কিং, ঠিক আছে, আপোনাৰ চৌমা পীঠাত আছিলে বুলি কোৱা হয়। ঠিক আছে, ৰিলিজিয়াছ প্ৰেক্টিচেছৰ কথাও আমাৰ য়োগিনী তন্ত্ৰত আছে। স্পেচিয়েলি যিটো আমাৰ তান্ত্ৰিক ৱৰ্শ্বিপ যিটো আছে, তান্ত্ৰিক ৱৰ্শ্বিপ আছিলে আপোনাৰ বামাচাৰা। ঠিক আছে, বামাচাৰা এটা তান্ত্ৰিক ৱৰ্শ্বিপৰ নাম হয়। তো এইটোত মানে এটা হ'ল আপোনাৰ এইটোক লেফ্ট হেণ্ড পাৰ্ট অফ ৱৰ্শ্বিপ বুলি কয় বা তন্ত্ৰ বুলি কয়। তো আল্টিমেটলি বামাচাৰাৰ কথা ইয়াত য়োগিনী তন্ত্ৰত মেনশ্যন আছে। অ'কে, তো এইখিনি কথা আপোনালোকে য়োগিনী তন্ত্ৰৰ বিষয়ে জানিবলগীয়া। বুজি পালে? নাও ট্ৰাই টু সলভ দিছ কুৱেশ্যন। এইটো কুৱেশ্যন সলভ কৰোঁ, এইটো ইজি হয় কম্পিটিটিভলি। হোৱাট উইল বি দ্য আনচাৰ উইথ ষ্টেটমেণ্ট ৰিগাৰ্ডিং দ্য অফিচ অফ বৰবৰুৱা আৰু বৰফুকন। বৰবৰুৱা আৰু বৰফুকন যিটো টাইটেল আছিলে সেইটো কেতিয়া ক্ৰিয়েট কৰা হৈছিলে? 16 চেঞ্চুৰীত। আপোনালোকৰ মনত পৰিব লাগে যে প্ৰতাপ সিংহৰ টাইমত সেইটো বস্তু মানে সোমোৱা হৈছিলে, ৰাইট? প্ৰতাপ সিংহৰ সময়ছোৱা যদি চাই তেতিয়াহ'লে 16 নহয়, এইটো চেঞ্জ কৰি দিছে। ঠিক আছে, এইটো আছিলে 17। ঠিক আছে, 17 চেঞ্চুৰীত এই বস্তুটো কৰা হৈছিলে। দিছ ইজ ৰং। অ'কে, তো 1 ৰং কৰিলে মানে কাৰেক্ট যিহেতু সুধিছে। ঠিক আছে, তো 1 আমি ৰং কৰি দিম, এইটো ৰং, এইটো ৰং, আৰু এইটো ৰং। ঠিক আছে, এনেকৈ আপোনাৰ কি হ'ব যে গ'ল, চব গ'ল। ঠিক আছে, বি উইল বি দ্য আনচাৰ। বাকীখিনি আমাৰ পঢ়াৰ দৰকাৰেই নাই।
এইটো ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰৰ কাৰণে ইয়েছ কৰা হৈছিলে। তাৰপিছত আপোনাৰ অট'নমাছ মানে জুৰিডিকশ্যন আছিলে, এইখিনি কথা কাৰেক্ট। তো এইটো অলপ আপোনালোকে এইটো কি ক'ব পাৰে, এক নম্বৰ কথা এইটো কুৱেশ্যনৰ পৰা আমি কি এনালাইচিছ কৰিব পাৰোঁ। এনালাইচিছটো হৈছে যে এক নম্বৰ কথাটো মই আপোনালোকক কৈছিলোঁ যে ৰং যিটো ষ্টেটমেণ্ট, এইটো ৰং বুলি মই ক'লোঁ নহয়, ৰং ষ্টেটমেণ্ট বনোৱা এক্সামিনাৰৰ কাৰণে টান হয়। ঠিক আছে, তো এক্সামিনাৰে ৰং ষ্টেটমেণ্ট বনাই কেনেকৈ, এক্সামিনাৰ ইজ আলচি। ঠিক আছে, এক্সামিনাৰ বহুত বেছি আলচি হয়, লেজি হয়। ঠিক আছে, এক্সামিনাৰে ৰং ষ্টেটমেণ্ট বনোৱাৰ কাৰণে কি কৰে, এনেকুৱা ধৰণৰ ফেক্টবোৰ ৰিপ্লেচ কৰে। ঠিক আছে, 17th চেঞ্চুৰীক 16 কৰি দিলে, 16th চেঞ্চুৰীক 17 কৰি দিলে, তেতিয়াহ'লে সেইটো ডাইৰেক্টলি ডেফিনেটলি ৰং হৈ যায়। আদাৰৱাইজ বেলেগ যদি ছেড়খানি কৰে তেতিয়াহ'লে মষ্ট প্ৰবেবলি কিবা না কিবা বুকত লিখা থাকিব পাৰে যে এইটো কাৰেক্ট হয় বুলি, তো সেনেকৈ গড়বড় হৈ যায়। তো সিহঁতে ফেকচুৱেল জেগাবোৰত ছেড়খানি কৰি দিয়ে। ঠিক আছে, তো সেনেকৈ এই জেগাটো তাহাঁতি হিলাই দিলে। ঠিক আছে, এইটোত 17 আছিলে 16 কৰি দিলে, বাছ ৰং হৈ গ'ল। আৰু সি বাছ জাষ্ট ইমানটোৱে আপোনাৰ নলেজ চেক কৰিব বিচাৰি আছে যে আপোনালোকে গম পায় নে নাই বৰবৰু আৰু বৰফুকন এইটো এটা ইম্পৰ্টেণ্ট ইভেণ্ট হৈছিলে। ঠিক আছে, এইটো অফিচ এড কৰা হৈছিলে, কোন ৰজাৰ টাইমত এড কৰা হৈছিলে, সেই ৰজাৰ টাইমলাইন কি আছিলে, সেইখিনি কথা আপোনালোকে মনত ৰাখিব লাগে। ঠিক আছে, তো এইটো আছিলে স্বৰ্গদেউ প্ৰতাপ সিংহ, তেওঁ 1603ৰ পৰা আপোনাৰ 1671লৈকে আছিলে, যিটো 17th চেঞ্চুৰীত পৰে। ঠিক আছে, চেঞ্চুৰীৰ নলেজো দিছিলোঁ মই আপোনালোকক, কোনটো চেঞ্চুৰী কাক কয়, কেনেকৈ চেঞ্চুৰী ডিচাইড হয়, প্ৰথমে কৈছিলোঁ মই। চ' 17th চেঞ্চুৰীত পৰে, নট 16th চেঞ্চুৰী। সেনেকৈ বস্তুটো হৈ যায়। আমি জাষ্ট অবজাৰভেশ্যন এইটো কৰিব লাগে যে এইবোৰত গড়বড় কৰে। ঠিক আছে, এইবোৰত আহিলে মানে এলাৰ্ট হৈ যাব লাগে। চ' আনচাৰ কি হ'ব, আনচাৰ আমাৰ বি হ'ব। ঠিক আছে, যিসকলে বি আনচাৰ দিছে তাহাঁতক বাধাই, বাকীবোৰে কি আনচাৰ দিছে যে তাহাঁতে অবজাৰভেশ্যন কৰিব লাগে, এক নম্বৰ কথা। আৰু নেক্সট কথা, ৰিভাইজ কৰিব লাগে। ইউ আৰ নট ৰিভাইজিং, অ'কে। চ' ৰিভাইজ কৰিব লাগে, কথাটো হৈছে সেইটো। ন' ডাউট আপোনালোকে ক্লাছৰ কথা চিন্তা নকৰিব। ঠিক আছে, লাইভ ক্লাছ নহ'লেও ইমান ৰেকৰ্ডেড ক্লাছ আছে ন, মানে মোক অলৰেডি ষ্টুডেণ্টবোৰে কৈ আছে, মই ছাৰ অভাৰৱেলমিং ফিল কৰি আছোঁ, ইমানখিনি পঢ়িম কেনেকৈ ছাৰ। তো মেইন কথা প্ৰব্লেমটো কি, আপোনালোকৰ মানে এতিয়া যদি এটা ক্লাছ নহয় তেতিয়াহ'লে আপোনালোকে সেই ছাৰ ক্লাছ নহ'ব নেকি, ছাৰ কমপ্লিট নহ'ব নেকি, মানে এইটো মই যেতিয়া ৰেছপনচিবিলিটি লৈছোঁ, ইমানটোলৈকে আপোনালোকে যদি চাই আছে বা ভৰসা কৰিছে, মই বহুত প্ৰফেচনেল মানুহ হয়। ঠিক আছে, সেইটো মই যিটো কৈ আছোঁ ন, প্ৰফেচনেলিজম মই দেখুৱাওঁ, আৰু দেখিও পাইছে আপোনালোকে ইমানকেইটা ক্লাছত। ঠিক আছে, মই যিটো প্ৰমিছ কৰিছোঁ সেইটো কৰিছোঁ, মানে কৰিম, মানে সেইটো কৰি দিছোঁ। ঠিক আছে, আৰু যিটো কৰা নাই সেইটো কৰিব নোৱাৰোঁ বুলি ডাইৰেক্টলি কৈ দিওঁ। ঠিক আছে, চিধা কথা, মই সেইটো চিধা কথা কৈ পিনে ভাল পাওঁ মানে। তো সেইটো কথা। তো এতিয়া কথাটো হৈছে যে ৰিভাইজ কৰিব লাগিব। ঠিক আছে, এতিয়া যেতিয়াই আপোনাৰ ধৰি লওক ক্লাছেছ আপোনাৰ যেনেকৈ কালি আপোনাৰ মানে হোলী আছে। ঠিক আছে, তো কালি মই হোলীত ক্লাছ কেনেকৈ কৰিম। ঠিক আছে, চ' আপোনাৰ তেতিয়া ক্লাছ নহ'ব। ফৰ এক্সাম্পল মোৰ আকৌ আপোনাৰ নেক্সট উইক ক'ৰবাত যাবলগীয়া আছে। ঠিক আছে, সেইটো এটেণ্ড কৰিবই লাগিব, মোৰ হাতত একো উপায় নাই। ঠিক আছে, চবৰে নিজৰ পাৰ্চনেল থাকে। তো তেতিয়া আপোনালোকে কি কৰিব, প্লিজ এই ৰিভিজনত ধ্যান দিব। ঠিক আছে, এনেকুৱা নাভাবিব যে ক্লাছ নাই আজিতো ভৰ্তি কৰিম। ঠিক আছে, মইহে লাইভ ক্লাছ হোৱা নাই, বাকী ৰেকৰ্ডেড ক্লাছটো এভেইলেবল আছে, সেইখিনি কৰক। আৰু সেইখিনিও যদি কৰি হৈ গৈছে, দেন প্লিজ ডু দ্য ৰিভিজন। অ'কে, ৰিভিজন নকৰিলে একো কাম নহ'ব। তো এইটো আপোনাৰ যদি ভুল হৈছে তেতিয়াহ'লে মষ্ট প্ৰবেবলি আপোনালোকে ৰিভিজন কৰা নাই। এইটো কথাটো মই নতুন কোৱা নাই, এইখিনি কথাটো মই অলৰেডি কৈছোঁ, আৰু বেছি দিনো হোৱা নাই সেইটো পঢ়োৱা। কিমান দিন হৈছে, এসপ্তাহ হোৱা নাই চাগে। তো মই এইখিনি কুৱেশ্যনছ কৰাই এতিয়া চাওক, ক্লাছত কুৱেশ্যনছ কৰোৱাৰ মেইন মতলবটো কি, মেইন মতলবটো হৈছে যে আপোনালোকক ৰিয়েলাইজ কৰাই দিয়া যে ডেছপাইট আপোনাৰ ওচৰত নলেজ আছে, ইউ কাণ্ট চল্ভ দিছ কুৱেশ্যনছ। ঠিক আছে, সেইটো APSCৰ। ঠিক আছে, চ' আপোনাক মই এই কথাষাৰ আগতীয়াকৈ ৰিয়েলাইজ কৰাই দিয়া, এটেম্প বৰবাদ নকৰা। ঠিক আছে, এতিয়া এই কথাষাৰ যিটো আপোনালোকে ৰিয়েলাইজেশ্যন কৰি আছে, ঠিকেই কৈছে ছাৰে, এইটো ৰিয়েলাইজেশ্যন হৈ আছে না, যে এইটোতো মোৰ ৰিভাইজ কৰিব লাগিছিলে, এইটোতো পঢ়োৱা হৈছিলে কিন্তু মই ভুল কৰিলোঁ কেলে, এইটো বস্তুটো যিটো ৰিয়েলাইজেশ্যন হৈ আছে ন, সেইটোৱে এটেম্প্ট লয় এটা মানুহৰ, ষ্টুডেণ্টৰ। ঠিক আছে, এইটো ৰিয়েলাইজ কৰাৰ কাৰণে এটেম্প্ট দিব লাগে মানুহে, এটা এটেম্প্ট দি পিনে তাক ফেইল কৰিব লাগে, ফেইল কৰাৰ যিটো বেদনা সেইটো ফিল কৰিব লাগে, তাৰপিছতহে আপুনি কথাষাৰ ৰিয়েলাইজেশ্যন কৰে, যিটো আপোনালোকে ফ্ৰীতে পাই গৈছে। ফ্ৰীতে নহয়, অভিয়াছলি পইচা দিছে এইটোৰ কাৰণে। তো আৰু বা মই যিমানটো পাৰিছোঁ এফৰ্ট লগাই আছোঁ। তো এইটো আপোনালোকে এই ৰিয়েলাইজেশ্যনটো পাই গৈছে, আৰু কিন্তু এই ৰিয়েলাইজেশ্যনটো কেতিয়া হয়, বহুত পিছত হয়। এক্সামিনেশ্যন দিয়ে 100% এফৰ্ট লগাই পঢ়ি গৈয়ে থাকে পুৰা, ৰিভাইজ নকৰে একো। তাৰপিছত পৰীক্ষাৰ আগদিনাখন একো মনত নপৰে, একো মনত পৰা নাই ছাৰ, একো মনত পৰা নাই, একদম মানে মোৰ পুৰা মাথা বেলেংক হৈ গৈছে পুৰা। ঠিক আছে, এনেকুৱা ধৰণৰ ফিল হয়। তাৰপিছত গৈ পিনে পেনিক কৰি পিনে তাত গৈ পিনে হাগি দিয়ে, বুজি পাইছে। তো সেইটোৱে কৰে মানুহে, যিটো বস্তু আপোনালোকে কৰিব নালাগে, প্লিজ। ঠিক আছে, চ' সেইটোৰ কাৰণে আপোনালোকে কি কৰিব, যে এতিয়া ৰিয়েলাইজ কৰক যে য়েছ, ৰিভিজন ইজ ভেৰি ইম্পৰ্টেণ্ট। চব ৰিভিজন কিহৰ কাৰণে ইম্পৰ্টেণ্ট মই প্ৰুভ কৰি দেখুৱাইছোঁ, যে এইটো নহ'লে নহ'ব। ঠিক আছে, এইটো এনেকুৱা ধৰণৰ বস্তু নহয়, ইজি বস্তু নহয়, ইজি হ'লেতো চবেই কৰি দিছিলে হেঁতেন, হয় নে নহয়। তো আপুনি কষ্ট কৰিব লাগিব, মানে কষ্ট কি, মানে বাৰে একেটা বস্তু বৰিং বস্তুকে কৰি থাকা, বাৰে ঘূৰাই কৰা।
সেইটোৱেই মানে কষ্ট, ঠিক আছে। আৰু সেইটো যোনে কৰিব পাৰিব সেইজনে এক্সাম ওলাব। তো ইয়াত কাহিনী লিখা আছে আৰু এইখিনি কথা আমি অলৰেডি জানো, ঠিক আছে। তো এইখিনি কথা আপোনালোকে নিজে পঢ়িব, এইখিনি আমি অলৰেডি মই পঢ়াইছোঁ এইখিনি, ঠিক আছে। মই পঢ়াই দিম নেকি, পঢ়াব লাগিব নেকি? হোৱাট ইজ ইট, নিজে ডেছক্ৰিপশ্যনখিনি পঢ়িব পাৰিব নে পঢ়াই দিব লাগিব? চব মই কৰাই দিছোঁ, ঠিক আছে। আপোনালোকে যিমানটো টাইমত ক'ব মই কৰাই দিম, ঠিক আছে। তো 17th centuryত মানে আপোনাৰ এতিয়া মই পঢ়াম মানে কি আৰু এইটো মই যিটো লিখা আছে সেইটোকে মই এক্সপ্লেইন কৰিম আৰু এইটো অসমীয়াত কৈ দিম আৰু এইটোৱে কথা, এইটো পঢ়োৱা। ইয়াত মানে বুজাবলগীয়া একোৱেই নাই, মই অলৰেডি আপোনালোকক বুজালোঁ। চ' সেইটো 16 নহয় 17th century আছে, এইটো ট্ৰেপ আছে এটা, এইবোৰ লিখা আছে ইয়াত, ঠিক আছে। চ' ছেকেণ্ড হাফ দ্য ষ্টেটমেণ্ট ট্ৰু বুলি কৈছে, ঠিক আছে। তো এইটো মানে দে ৱেৰ ইণ্ডিড ক্ৰিয়েটেড টু এডমিনিষ্টাৰ নিউলি একুৱাৰ্ড টেৰিটৰী ইষ্ট এণ্ড ৱেষ্ট টু কলিয়াবৰ, ঠিক আছে। কলিয়াবৰৰ ইষ্ট আৰু ৱেষ্টত যিমানখিনি টেৰিটৰী নতুনকৈ একুৱাৰ্ড কৰা হৈছিলে, চ' সেইখিনিক আপোনাৰ মেইনলি মানে ৰেগুলেট কৰাৰ কাৰণে, মেইনলি এডমিনিষ্টাৰ কৰাৰ কাৰণে এইখিনিক পষ্ট ক্ৰিয়েট কৰা হৈছিলে। এইটো নতুন কথা হয়, সেইটো আপোনালোকে জানি ল'ব পাৰে, ঠিক আছে। দ্য ক্ৰিয়েশ্যন অফ দিছ পোষ্ট ৱাজ এ মেচিভ ষ্টেপছ টুৱাৰ্ড ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, ইয়েছ হয়। আৰু আপোনাৰ ছেকেণ্ড ষ্টেটমেণ্ট কাৰেক্ট হয় নে নাই কৈছে, এইটো ফাৰ্ষ্ট ষ্টেটমেণ্টৰ কথা আছিলে, ফাৰ্ষ্ট ষ্টেটমেণ্ট ইনকাৰেক্ট হয়, ঠিক আছে। ফাৰ্ষ্ট ষ্টেটমেণ্ট ইনকাৰেক্ট হয়, এইটো বস্তু ইনকাৰেক্ট হয়, ঠিক আছে। বাকীখিনি কথা ৰাইট হয় কিন্তু, অ'কে। আৰু আপোনাৰ সেইখিনি কথা এতিয়া চাওক, মই এইখিনি পঢ়োৱাতকৈ মই আৰু এটা মানে পটকৈ মোৰ মাথাত আহিলে কৈ দিম আৰু, ঠিক আছে। তো সেইটো মই বেলেগ কুৱেশ্যনৰ কাৰণে নাৰাখোঁ, পটকৈ কৈ দিওঁ। পটকৈ মাথাত আহিছিলে এতিয়া গুচি গ'ল আকৌ মাথাৰ পৰা, কি ভাবি আছিলোঁ মই, বুকৰ কথা কৈ আছিলোঁ। এতিয়া চাওক, আপোনাৰ এক্সামিনাৰে যেতিয়া আমাৰ কুৱেশ্যনটো বনায়, ঠিক আছে। চ' কুৱেশ্যনটো বনোৱাৰ সময়ত সি বুকছ ফ'ল' কৰে, ইণ্টাৰনেটত ইমান চাৰ্চ নকৰে, ঠিক আছে। বুক ফ'ল' কৰে, অ'কে। বুকছ বেলেগ বেলেগ ধৰণৰ বুক উঠাই ল'ব, ঠিক আছে। বুকৰ লাইন এটা তুলি আনি পিনে ইয়াত এটা ষ্টেটমেণ্ট বনাব। ষ্টেটমেণ্ট বনাওঁতে সি কি কৰে, বুকৰ লাইনবোৰ ইউজ কৰে। সি নিজে বুক নবনায়, মানে সি নিজে লাইনটো ক্ৰিয়েট নকৰে, ঠিক আছে। কিহৰ কাৰণে নকৰে, এক্সামিনাৰ ইজ লেজি, ঠিক আছে। আৰু লেজিনেছটো আপোনালোকে মই দেখুৱাই দিম, চাওক এক্সামিনাৰ কিমান লেজি, সি গ্ৰামাৰত মিষ্টেক কৰে, ঠিক আছে। যদি নিজে কুৱেশ্যন মানে আপোনাৰ সি নিজে ষ্টেটমেণ্ট বনায় ন, আমি ধৰি ল'ব পাৰিম, ঠিক আছে। অলপ যদি গ্ৰামাৰৰ নলেজ আছে, ইংলিছ গ্ৰামাৰৰ নলেজ আছে, আমি ধৰিব পাৰিব এইটো সি নিজে বনাইছে, ঠিক আছে। সি নিজে বনোৱা মানে সি তেতিয়াই নিজে বনাব যেতিয়া সি আনচাৰটো এইটো ৰং কৰিবলগীয়া থাকে, ঠিক আছে। ষ্টেটমেণ্ট নহ'লে নিজে নবনায়। এতিয়া চাওক, কাৰেক্ট ষ্টেটমেণ্ট যিটো থাকিব, ঠিক আছে, যিটো কাৰেক্ট হ'ব, কাৰেক্ট, অ'কে, ৰাইট হ'ব, কাৰেক্ট। তো এই যিটো কাৰেক্ট ষ্টেটমেণ্ট থাকিব, সিটো বুকৰ পৰা কপি কৰিব, কাৰেক্ট ষ্টেটমেণ্টটো কপি কৰিব লাগিব সি, ঠিক আছে। বুকৰ পৰা কপি কৰিব, তেতিয়াহে দেখাব পাৰিব যে চাওক, কোনোবাই যদি কোৰ্টত গুচি যায়, চাওক এইটো বুকত এইটো এটা ভাল চ'ৰ্চ হয়, এইটো বুকত এইটো কথা, এইটো লাইন এজ ইট ইজ লেখা আছে, চাওক পঢ়ক, ঠিক আছে। এনেকৈ দেখাব সি। যিটো ৰং ষ্টেটমেণ্ট তাৰ কাৰণে সেইটো হেডেক হয় এটা, ঠিক আছে। ৰং ষ্টেটমেণ্ট বনাব কেনেকৈ, ৰং ষ্টেটমেণ্টটো বুকত লিখা নাথাকে, বুকততো কোনো ৰং ষ্টেটমেণ্ট লিখা থাকিব নেকি? ৰং ষ্টেটমেণ্ট মানে বনাব লাগিব সি। তো তেতিয়া ৰং ষ্টেটমেণ্ট সি বনোৱাৰ কাৰণে এনেকুৱা ধৰণৰ ফেক্টবোৰক, যিমানখিনি ফেক্টছ আছে, এই ফেক্টখিনিক চেঞ্জ কৰিব, ৰাইট। ফেক্টখিনিক চেঞ্জ কৰিব। আৰু যদি কেনেবাকৈ সি লাইনৰ ষ্ট্ৰাকচাৰিংটো চেঞ্জ কৰে, তেতিয়াহ'লে বহুত ভাল। যদি বেছিভাগ আমাৰ কি এক্সামিনাৰ বহুত ভাল ইমান নাথাকে, মানে কি ক'ম, মানে মই এইটোক এক্সামিনাৰক ইনচাল্ট কৰিব বিচৰা নাই, বাট চবৰে এইটো থাকে, চব আল্টিমেটলি কোনো পাৰফেক্ট নহয়। তো এইটো কিবা আপুনি মই দেখুৱাম, মই এনেকুৱা ধৰণৰ APSC নহয় UPSC এনেকুৱা ধৰণৰ কাম কৰিছে তাহাঁতে, ঠিক আছে। এইটো ভুল, ঠিক আছে, গ্ৰামাৰ ভুল, অ'কে। তো গ্ৰামাৰ ভুল হোৱাৰ লগে লগে আমি ভাবিব, আচ্ছা এই ষ্টেটমেণ্টটো সি নিজে লিখিছে, ঠিক আছে। ষ্টেটমেণ্ট নিজে লিখাৰ লগে লগে সি ৰং কৰাৰ কাৰণে ষ্টেটমেণ্ট লিখিব, নহ'লেতো বুকত লিখাটো সেইটো কপি পেষ্ট মাৰিব ন। তেতিয়া সি দেখাব পাৰিব কোৰ্টত গৈ পিনে যে চাওক ইয়াত লিখা আছে, তেজক ক'ব এইটো চাওক লিখা আছে, এইটোৰ পৰা লৈছোঁ, এইটো ষ্টেটমেণ্ট ৰাইট হয়। ৰং ষ্টেটমেণ্ট কৰাৰ কাৰণে সি বনাব লাগিব, বনোৱাত আমি ধৰি ল'ম তাক, ঠিক আছে। আৰু ইয়াত যেনেকৈ ধৰি ললোঁ, আচ্ছা ই 16 to 17 কৰিছে, ই বুজি পালে। তো এইটো আমি বুকৰ কথাটো মনত ৰাখিম সদায়। তো আপোনালোকে ধৰি লওক কিবা এটা কুৱেশ্যনৰ মানে কুৱেশ্যন বুজি পোৱা নাই যে কি হ'ব, এইটো ষ্টেটমেণ্ট ৰাইট হ'ব নে ৰং হ'ব, ঠিক আছে। আপুনি ভাবিব কথাটো যে এইটো ষ্টেটমেণ্ট কি বুকত লিখা থাকিব, কোনো এটা মানে এনেকৈ ইমেজিন কৰিবলৈ চেষ্টা কৰিব। আপুনি বুক এটা পঢ়ি গৈ আছে, এটা লাইন পালে, এইটো লাইন পালে, এনেকুৱা পোৱা সম্ভৱ আছে নেকি, ঠিক আছে। তো তেতিয়া যদি সম্ভৱ আছে, তেতিয়াহ'লে আপোনালোকে কি কৰিব, যে ভাবিব ৰাইট ষ্টেটমেণ্ট হ'ব পাৰে এইটো মেবি, ঠিক আছে। এনেকুৱা ধৰণে ভাবি ল'ব পাৰে, ঠিক আছে। এইটো ৰিক্সি হয়, কিন্তু মানে মই কৈছোঁ আৰু যিটো য'ত দৰকাৰ পৰিব। এতিয়া এক্সামিনেশ্যন হলত কি কামত আহিব মই একোৱেই নাজানো, ঠিক আছে, কাৰণ APSCৰ পেপাৰটো মই নাকাটো, ঠিক আছে, মইতো কোচিং হয়, অ'কে। তো আল্টিমেটলি আপোনালোকে APSC কাটিব পেপাৰ, তো তেতিয়া আপোনাৰ কি কৰিব পাৰিব, এইবোৰ বস্তু এপ্লাই কৰিব পাৰিব। মোৰ লজিকটো বুজি পালে? আৰু এইখিনি যিমানখিনি লজিক আছে ন, আপোনালোকক আপুনি ক'ব ছাৰ আপুনি কি বুদ্ধি লগাই আছে, এইবোৰ কি টিকৰমবাজি বুদ্ধি, যোগাৰ টাইপৰ বুদ্ধি লগাই আছে, এইবোৰ মোৰ বুদ্ধি নহয়, ঠিক আছে। যিটো মই অনেষ্টলি যিটো কিছুমান বুদ্ধি মোৰ হয়, আৰু কিছুমান বুদ্ধি ধৰি লওক এই UPSCৰ যিমানখিনি চাওক, UPSCৰ কি হয়,
এতিয়া মই বেছিভাগ মোৰ বেকগ্ৰাউণ্ড ইউপিএছচিৰে হয় অ'কে ত' সেইটোৰ কাৰণে কিছুমান নতুন বস্তু এপিএছচিত লৈ আনিব পাৰিছোঁ ঠিক আছে চ' সেইটো মষ্ট প্ৰবেবলি আপোনালোকে সেই বস্তুবোৰক ফেমাছ কৰিব ঠিক আছে আদাৰৱাইজ এইখিনি মাৰ্কেটত যে নাই এপিএছচি এই ঘিচা পিঠা নলেজত চলি আছে অ'কে চ' ইউপিএছচিত কি হয় ন ইউপিএছচি চিভিল চাৰ্ভিচেছ যিটো এক্সামিনেশ্যন আছে ত' তাত আপোনাৰ ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচ যিটো আছে ইণ্ডিয়ান ফৰেষ্ট চাৰ্ভিচৰ যিটো প্ৰিলিমছ হয় ছেইম হয় ঠিক আছে সেইটো আপোনালোকে বহুতেই জানে বহুত এক্সামো দিয়ে মই জানো ছেইম হয় কিন্তু আল্টিমেটলি যিটো ফৰেষ্ট চাৰ্ভিচেছৰ কাট অফ যিটো যায় ন চিভিল চাৰ্ভিচেছতকৈ হাই যায় ঠিক আছে তো এতিয়া ইণ্ডিয়ান যদি আপোনাৰ এই চিভিল চাৰ্ভিচেছৰ কাট অফ যদি 110 হয় তেতিয়াহ'লে ফৰেষ্ট চাৰ্ভিচৰ কাট অফ 130 মান যায়গৈ ঠিক আছে এতিয়া এই ফৰেষ্ট চাৰ্ভিচৰ যিমানখিনি ষ্টুডেণ্ট টাৰ্গেট কৰি থাকে তাহাঁতৰ ওচৰত সেই এনেকুৱা ধৰণৰ টিক্ৰমবাজি লগোৱাতকৈ তাৰ বাহিৰে কোনো উপায় নাই তাৰ ওচৰত তো এনেকুৱা ধৰণৰ বহুত আপোনাৰ IFS অফিচাৰ আছে যোনে ধৰি লওক কি লজিক লগাইছে সেইটো তাহাঁতি কেতিয়াবা কিবা তাহাঁতৰ টেলিগ্ৰাম চেনেল আছে সেইটোত কয় টুইট কৰি পিনে কয় বা কেতিয়াবা কোনো এটা ভিডিঅ'ত ক'লে ঠিক আছে সেইখিনি মই বহুতখিনি চাইছোঁ মানে ঠিক আছে চাই মই এটা নিজৰ এটা মানে ডেভেলপ কৰিছোঁ যে আচ্ছা এইবোৰ এনেকৈ ভাবিব লাগে কথাবোৰ ঠিক আছে তাত এইটো ধৰি লওক এই লজিকটো বুকত লিখা আছে নে নাই সেইটো লজিক এজন অনুপম কিবা আছিলে তেওঁৰ নাম ঠিক আছে তেওঁ IFS অফিচাৰ হৈ আছে তেওঁ কৈছিলে যে এনেকুৱা ধৰণৰ আমি বুকত লিখা আছে নে ভাবিব পাৰোঁ তেনেকৈ আমি বস্তুটোক এলিমিনেট কৰি দিব পাৰোঁ মই দেখুৱাম বাৰু কেতিয়াবা ঠিক আছে মই যিটোৰ পৰা য'ত কৈছোঁ তো সিহঁতৰ হয় ঠিক আছে দে আৰ IFS অফিচাৰ ঠিক আছে আপুনি মোৰ ওপৰত ভৰসা নকৰে ছাৰ আপুনি কোচিং ইনষ্টিটিউট চলাই এইটো কিবা কিবি বকি আছে উল্টা পুল্টা ঠিক আছে এইটো নহয় ঠিক আছে অল দিজ নলেজ আৰ ভেৰিফাইড ঠিক আছে মই এনে উল্টা পুল্টা নবকো আৰু আপোনালোকে ইউ আৰ অলছ' ৱেল কোৱালিফাইড ঠিক আছে আপোনালোকে কিছুমানে ৱৰ্কিং প্ৰফেচনেল হয় কিছুমানে ভাল একাডেমিক বেকগ্ৰাউণ্ড আছে ইউ ন' হোৱাট আই এম টেলিং ইউ ৰাইট ত' ডেটছ ৱাই প্লিজ বিলিভ মি মই সেইটো কৈছোঁ ঠিক আছে সেইটো কাৰণে প্লিজ বিলিভ মি কোৱাৰ লগে লগে অন্ধবিশ্বাস নকৰিব মোক ঠিক আছে কুৱেশ্যন মি ন' ডাউট ঠিক আছে বাট যিটো ধৰি লওক কুৱেশ্যন কৰাৰ পিছত যিটো বিলিভ হ'ব ন সেইটো প্লিজ ষ্টিক টু ডেট ৰাইট আৰু কনফিডেঞ্চ ৰাখিব যে নহয় হ'ব আল্টিমেটলি কনফিডেঞ্চৰ খেলা হয় এইটো এইখিনি নিজে পঢ়িব আপোনালোকে পঢ়োৱাৰ দৰকাৰ নাই অ'কে এইটো কুৱেশ্যন সলভ কৰিব পাৰে আপোনালোকে হোৱাট উইল বি দ্য আনচাৰ অ'কে বেছিভাগে বি আনচাৰ দিছে ঠিক আছে গুড চাওক এইটোতো কোনে কৈছিলে এইটো আতন বুঢ়াগোহাঁয়ে কৈছিলে এইটো কথা ময়ো কৈছিলোঁ যে মই মিনিষ্টাৰ নহয় চৰি মই মিনিষ্টাৰ হয় তো মই মানে কিং হ'ব নোৱাৰোঁ ঠিক আছে এইটো আতন বুঢ়াগোহাঁয়ে কৈছিলে আতন বুঢ়াগোহাঁয়ে প্ৰথমে কৈছিলে যে আপুনি কিং বনি যাওক ঠিক আছে চ' তেওঁ কিং হ'ব এইটো কাৰেক্ট হয় ঠিক আছে এইটো কাৰেক্ট হৈ যোৱাৰ লগে লগে আল্টিমেটলি এইটো ৰং হ'ব নোৱাৰে ঠিক আছে ডি হ'ব নোৱাৰে এনচাৰ তো তাৰপিছত আপোনাৰ ৰিজনিং কাৰেক্ট হয় নে নহয় মানে চাই লওক প্ৰথমে কাৰেক্ট হয় নে নাই চাব তাৰপিছত এক্সপ্লেইন কৰে নে নাই চাব এইটো এছাৰচন ৰিজনিং টাইপৰ কুৱেশ্যন এইটো নতুন পাইছে চাগে আপোনালোকে চ' এইটোত কি হয় যে প্ৰথম আপোনালোকে এনেকুৱা ধৰণৰ কুৱেশ্যন চল্ভ কৰাৰ মেইন টেকনিকটো হৈছে যে প্ৰথমে আপুনি চাব যে এই দুটা ষ্টেটমেণ্ট কাৰেক্ট হয় নে নহয় এছাৰচন আৰু ৰিজনিং কাৰেক্ট হয় নে নহয় বুজি পালে চ' আপুনি ৰিজন কাৰেক্ট হয় নে নাই চাই লওক ঠিক আছে তো ৰিজনটো আপোনালোকৰ দেখি পাইছে যে তিনিটা জেগাতে ৰিজন কাৰেক্ট আছে ঠিক আছে মোৰ প্ৰবেবলি এইটো কাৰেক্ট হোৱাৰ সম্ভাৱনা বেছি আছে ঠিক আছে তিনিটা জেগাতে আর কারেক্ট আর ইজ মানে আর ইজ হ'ব বেছলি তো দুটা দিছে তো আর ইজ কারেক্ট ঠিক আছে তো এইটো কারেক্ট হোৱাৰ সম্ভাৱনা বহুত বেছি আছে কাৰণ তিনিটা জেগাত আছে সি ঠিক আছে চ' আল্টিমেটলি আৰু চাওক আৰু এটা মই এটা নতুনকৈ এটা লজিক কৈছোঁ ঠিক আছে বহুতে এনেকৈ ভাবিব পাৰে এক নম্বৰ কথা যিসকলে চি এনচাৰ দিছে কোনোবাই চি এনচাৰ দিছে এজনে চি এনচাৰ দিছে চ' চি এনচাৰ দিয়া ষ্টুডেণ্টজনে ভাবিব পাৰে যে ছাৰ ইয়াততো মানে এক্সট্ৰিম হাইপাৰবোলা দিছে যে এবছলুটলি প্ৰাইমেৰী ঠিক আছে এক্সট্ৰিম হাইপাৰবোলা মই সেইটোৰ কাৰণে কৈছোঁ যে সব টাইমত এক্সট্ৰিম হাইপাৰবোলা থাকিলে যে ৰং হ'ব কথা নাই অনলি লিখা আছে যাত ৰং হৈ যাব সব টাইমত ৰং হ'ব বুলি কথা নাই কথাটো বুজি পাইছে এইটো হ'ল এটা কথা লাৰ্ণিং ঠিক আছে এভৰি টাইমত যে এক্সট্ৰিম হাইপাৰবোলা থাকিলে ৰং হ'ব কথা নাই ন' ডাউট এক্সট্ৰিম হাইপাৰবোলা অনলি ঠিক আছে এইবোৰ থাকিলে আপুনি এলাৰ্ট হ'ব বাট ৰং হ'ব বুলি ফটকৈ ভাবি নল'ব ঠিক আছে আপুনি আৰু ফেক্টৰছ এনালাইজ কৰিব আৰু মই এতিয়া নতুন লজিক এটা দিব বিচাৰিম সেইটো একেবাৰে নতুন ঠিক আছে সেইটো ভালদৰে মোৰ কথা শুনিব এক্সামিনাৰে যেতিয়া চাব যে অভাৰ এক্সপ্লেইন কৰি আছে ঠিক আছে যে এইটো চাওক প্ৰাইমেৰী অবছলুটলি মানে এনেকুৱা ধৰণে এতিয়া প্ৰাইমেৰী এনেকুৱা ক'ব পাৰে না প্ৰাইমেৰী আপোনাৰ ইনডিছপেঞ্চেবল ঠিক আছে ইনডিছপেঞ্চেবলো আকৌ লগাইছে প্ৰাইমেৰী এবছলুটলি ইনডিছপেঞ্চেবল ঠিক আছে সেইটো মানে সি পুৰা এইটো অভাৰ এক্সপ্লেনেশ্যন ঠিক আছে এটা যেতিয়া আপুনি চাব যেতিয়া কেতিয়া অভাৰ এক্সপ্লেনেশ্যন কৰে যেতিয়া আপুনি ভাবিব এইটো কিবা এটা কৰিব বিচাৰিছে ঠিক আছে অভাৰ যেতিয়া এক্সপ্লেনেশ্যন কৰিব বিচাৰিছে ন সেইটো ষ্টেটমেণ্ট কাৰেক্ট হয় ঠিক আছে অভাৰ এক্সপ্লেনেশ্যন কৰিলে মানে সি কাৰেক্ট বনাব বিচাৰি আছে অভাৰ এক্সপ্লেনেশ্যন প্ৰাইমেৰীলি এবছলুটলি ইনডিছপেঞ্চেবল কোৱালিফিকেশ্যন বোলে ঠিক আছে এইটো নিজে ৱৰ্ডবোৰ সোমাইছে এইবোৰ ঠিক আছে তো এইটো এক্সট্ৰিম হাইপাৰবোলা দৌৰাত আপুনি কনফিউজ হ'ব পাৰে যে এইটোতো এক্সট্ৰিমো হাইপাৰবোলা হয় ন ইমান কি সোমাই আছে এইবোৰ ঠিক আছে চ' আল্টিমেটলি কিন্তু এইটো অভাৰ এক্সপ্লেনেশ্যনো হয় কিন্তু ঠিক আছে যেতিয়াই কোনো এটা মানে কেতিয়াবা দেখি পাব যে এক্সামিনাৰে অভাৰ এক্সপ্লেইন কৰি আছে পুৰা ঠিক আছে তেতিয়াহ'লে ভাবিব যে ই কিবা এটা ই ৰং মানে ৰাইট কৰাব বিচাৰিছে এইটো ষ্টেটমেণ্টক সি ফ'ৰ্চফুলি ৰাইট কৰাব বিচাৰিছে যে অভাৰ এক্সপ্লেইন কৰিলে ভাবিব যে ই ৰাইট হয় এইটো
ঠিক আছে তো সেইটো এটা মানে ট্ৰিক হয় ঠিক আছে সেইটো ভাবিব পাৰে আপোনালোকে এনেকে বাট দিছ আৰ ৰিক্সি আল্টিমেটলি নলেজে হেল্প কৰিব ঠিক আছে ত নলেজ ইজ দিছ য়েছ আপোনাৰ মানে কিংশ্বিপৰ আপুনি এনেকুৱা কিং দেখি পাইছে নেকি গোটেই আহোম ডাইনেষ্টি আমি পঢ়িলো ঠিক আছে গোটেই আহোম ডাইনেষ্টিত আমি এনেকুৱা কিং দেখি পালো নেকি যোনে মানে আল্টিমেটলি মানে কিবা ৰজা ঘৰীয়া নাছিলে ব্লু ব্লাডৰ নাছিলে ব্লু ব্লাড মানে ৰজা ঘৰীয়া তো ৰজা ঘৰীয়া নাছিলে কিন্তু আল্টিমেটলি সি ৰজা হৈ গ'ল কেতিয়াবা কোনোবা এজন দেখি পাইছে ন' ডাউট বি ফেক্টৰ ৰুলাৰ কোনোবা আছিলে ঠিক আছে বাট কাবাক না কাবাক সি ৰজা বনাইছিল ল'ৰা ৰজা বনাইছিলে ফৰ এক্সাম্পল 21 দিনৰ কাৰণে ৰজা বনাইছিলে ঠিক আছে কাবাক না কাবাক মানে ৰজা বনাইছিল কিং মেকাৰ আছিলে ন' ডাউট পূৰ্ণানন্দ বুঢ়াগোহাঁই আটন বুঢ়াগোহাঁই ঠিক আছে এইবোৰ আমি জানো ঠিক আছে বদন চন্দ্ৰ ৰাইট তাৰপিছত আৰু বহুত বেলেগ বেলেগ ধৰণৰ আপোনাৰ মন্ত্ৰী ইনফ্লুৱেঞ্চিয়েল মন্ত্ৰী আছিলে মানে ন' ডাউট আপোনাৰ তাহাঁতি মিনিষ্টাৰে হৈ থাকিলে কেতিয়াও তাহাঁতি কিন্তু ৰজা নহল আপুনি চাব আপুনি এনালাইজ কৰক আপুনি এটা মিনিষ্টাৰক ৰজা বনোৱা দেখাই দিয়ক নোৱাৰে তো আল্টিমেটলি তাত এটা ষ্ট্ৰিক্ট ল আছিলে মানে আহোম ডাইনেষ্টিত যে ৰজা সিজনে হ'ব পাৰিব যাৰ ওচৰত ব্লু ব্লাড থাকিব বা আপোনাৰ ৰজা ঘৰীয়া হ'ব সেইটোৰ কাৰণে ৰজা ঘৰীয়া বিচাৰি ফুৰিছিলে ঠিক আছে যোন চুইটেবল হয় তাক দিছিলে বাট এনেকুৱা ধৰণৰ মিনিষ্টাৰ নাই য'ত আপোনাৰ ৰজা ঘৰীয়া নহ'ব এইটো এটা মানে আহোম কিংডমৰ লগত ৰিলেটেড এটা নতুন কথা আপোনালোকে জানিব পাৰিলে যিসকলে নাজানে বেছিভাগ এইটো বি এনচাৰ দিছে জানে ঠিক আছে কথাটো বুজি পালে আৰু আটান বুঢ়াগোহাঁইৰ কথাটো মই কৈছো য়েছ বোথ আৰ কাৰেক্ট আৰু সেইটো এটাক মানে এক্সপ্লেইন কৰে ঠিক আছে তো এইটো মানে হৈ গ'ল আপোনাৰ সেইটো চুকাফাৰ টাইমৰ পৰা এই কথাষাৰ আছিলে মানে যে আমি ৰজা ঘৰীয়া বা হেৰিডিটেৰী হ'ব বস্তুবোৰ ৰয়েল ব্লাডৰ হ'ব লাগিব ঠিক আছে বুজি পালে আৰু নতুনকে মই এটা লজিক দিছো অভাৰ এক্সপ্লেনেশ্যন কৰিলে ভাবিব যে ৰাইট হয় এইটো এক্সামিনাৰ অভাৰ এক্সপ্লেইন কৰি আছে প্ৰাইমেৰী অৰ এবছলুটলি ইনডিছপেঞ্চেবল এইবোৰ লিখাৰ দৰকাৰেই নহয় ন আপুনি প্ৰাইমেৰী কোৱালিফিকেশ্যন বুলিও ক'ব পাৰে ইমান কথা কোৱাৰ কি দৰকাৰ পৰিছে এবছলুট কোৱালিফিকেশ্যন বুলিও ক'ব পাৰে কেৱল মাত্ৰ ইনডিছপেঞ্চেবল লগোৱাৰ কি দৰকাৰ পৰিছে আপুনি ভাবক এইটো এক্সামিনাৰ আৰু এনেকুৱা ধৰ এইটো কি গ্ৰামাৰ এইটো কি লাইন আপুনি নিজে ভাবকচোন যোনে ধৰি লওক অলপ ইংলিছৰ অলপ ভাল এইটো চাওক মই ইমান ইংলিছত ভাল নহয় বাট এইটো কি লাইন হ'ল ঠিক আছে প্ৰাইমেৰী অৰ এবছলুটলি অৰ ইনডিছপেঞ্চেবল এইটো বনোৱা লাইন হয় এইটো অ'কে এইটো মই কৈছো গ্ৰামাৰ এইটো কিবা গ্ৰামাৰ হ'ল নাও সলভ দিছ কুৱেশ্যন এইটো কুৱেশ্যন সলভ কৰক এইটোতো ইজি হয় সেইটোতো মই গোটেইকেইটা কৰাইছো হোৱাট উইল বি দ্য আনচাৰ অ'কে চি বি এইবোৰ ফেকচুৱেল বস্তুত কেলে মানে কনচিষ্টেণ্ট থাকিব লাগে ন আপোনালোকে কিছুমানে বি দিছে কিছুমানে চি দিছে কিহৰ কাৰণে এইবোৰ ফেকচুৱেল বস্তু হয় কি হ'ব আনচাৰ বি হ'ব ঠিক আছে বি আনচাৰ হ'ব বি নট চি ঠিক আছে বেছিভাগে চি আনচাৰ দিয়ে দেখি পাইছো নেকি কি কিহৰ কাৰণে আনচাৰ দিছে আপোনালোকে প্ৰথমে আপোনাৰ চাওক যে ফুলাগুৰি হৈছিলে ফুলাগুৰি কেতিয়া হৈছিল ফুলাগুৰি 1861 হৈছিলে তাৰপিছত ৰঙিয়া হৈছিলে ঠিক আছে ডিচেম্বৰ 1893 ঠিক আছে 1893 ডিচেম্বৰ মাহত আপোনাৰ ৰঙিয়াৰ আপৰাইজিং হৈছিলে তাত ৰঙিয়া বজাৰ পুৰা লুটপাট কৰিছিলে এইবোৰ কথা আমি বুজি পালো ঠিক আছে তাৰপিছত হৈছিলে পথাৰো ঘাট অ'কে 1894 হৈছিলে 28 জানুৱাৰী অ'কে জালিয়ানাৱালা বাগ অফ আছাম বুলি কোৱা হয় পথাৰো ঘাটত দৰঙত হৈছিলে অ'কে এইখিনি কথা আমি পঢ়িছিলোঁ জাষ্ট ফেকচুৱেল হয় এইখিনি মনত ৰাখিব লাগিব অ'কে চ' ফেকচুৱেল বস্তুটো আমাৰ কেনেকৈ সুধিছে আমাক একজেক্ট যিটো চন আছে ইয়াৰ আছে সেইটো সোধা নাই আমাক ক্ৰনলজি তেতিয়া কাৰ পিছত কি হৈছিলে সেই বস্তুটো সুধিছে ঠিক আছে চ' সেই ক্ৰনলজিটো মনত ৰাখিব লাগিব ঠিক আছে বুজি পালে নহয় কথাটো ক্ৰনলজি সদায় মনত ৰাখিব বাকীখিনি এইখিনিতো আমি অলৰেডি পঢ়িছোঁ প্ৰত্যেকটা আপৰাইজিঙকে আমি ডিটেইলত ডিছকাছ কৰিছোঁ অ'কে আই হোপ এইটো আপোনালোকৰ একো কৰাব নালাগে এইটো কালিকাৰ পৰা নহয় দেই এইটো বেলেগ জেগাৰ পৰা এইটো এক্সপ্লেনেশ্যনটোৱেই ইয়াত আহিব লাগে এইটো চল্ভ কৰক এইটো ক্ৰনলজিকেল অৰ্ডাৰৰ কুৱেশ্যন হয় হোৱাট উইল বি দ্য আনচাৰ এ বি চি ডি চব দি আছে নেকি আপোনালোকে ডি বি চব দি আছে বি উইল বি দ্য আনচাৰ ঠিক আছে প্ৰথমে এটা কথাটো মনত থাকিবই লাগে যে বক্তিয়াৰ খিলজী ইনভেজন আগত আছিলে ঠিক আছে তাৰপিছত একদম মিৰ্জুমলাল চবকে লাষ্টত হ'ব এই দুটাত কনফিউজ হ'ব পাৰে বাৰু মই বুজি পাইছোঁ তাৰপিছত আপোনাৰ চিকান্দাৰ শ্বাহ তাৰপিছত তুৰ্বক খানৰ যিটো এটেক হৈছিলে তাতেই এইটো সতী সাধিনী এইটো হৈছিলে ন তো এইখিনি কুৱেশ্যনছ কেনেকৈ চল্ভ হ'ব তাৰ আগৰ যিটো কুৱেশ্যন আছে ঠিক আছে এইবোৰ কুৱেশ্যন আল্টিমেটলি একো ট্ৰিক একো নলেজ মানে এইটো নালাগে লজিক নালাগে তাত কেৱল মাত্ৰ নলেজ লাগিব ঠিক আছে ট্ৰিক নালাগে ইয়াত এইটো যদি জানেতো জানে নাজানিলে এৰিব লাগিব উপায় ঠিক আছে ট্ৰিক নালাগে ইয়াত নলেজ টোটেলি নলেজ লাগিব নলেজ তেতিয়াহে এতিয়া নলেজ আছে আপোনাৰ ওচৰত তেতিয়া কি নলেজ নাই নেকি এইবোৰ ইনভেজনৰ কথা মই প্ৰত্যেকটা ইনভেজনৰ কথা এটাকে পঢ়াইছো নহয় ঠিক আছে এইখিনি পঢ়োৱাৰ পিছতো কেলে পৰা নাই ঠিক আছে পথাৰুঘাট ফুলাগুৰি তাৰপিছত আপোনাৰ ৰঙিয়া আপৰাইজিং পঢ়াইছো নপঢ়াটো ক'ব নোৱাৰে ঠিক আছে আমি এইখিনি ক্লাছেছ কৰিছো অলৰেডি ঠিক আছে কৰি পিনে কৰিছো এইখিনি কিহৰ কাৰণে হোৱা নাই নলেজটো নাইতো নহয় নলেজটো আছে ঠিক আছে নলেজ থকা স্বত্তেও হোৱা নাই কিহৰ কাৰণে বা ভুল হৈছে কিহৰ কাৰণে এইটো কাৰণে হৈছে বিকজ ৰিভিজন হোৱা নাই
ঠিক আছে ৰিভিজন কৰিব লাগিব তেতিয়াহে বস্তুবোৰ মনত থাকিব ইট ইজ নট পচিবল যে এবাৰ পঢ়ি ল'লো তাৰপিছত চব জানিম আৰু তাৰপিছত ৰিভিজন কৰাৰ দৰকাৰ নাই তো আল্টিমেটলি এই কথাষাৰ যিমান সোনকালে পাৰে সিমান সোনকালে ৰিয়েলাইজ কৰি লওক বহুত আপোনাৰ লাইফ ইজি হৈ যাব ঠিক আছে প্ৰিপাৰেশ্যনৰ জাৰ্ণি ইজি হ'ব আদাৰৱাইজ আপুনি যদি এই কথাষাৰ বুজি নাপায় যে পঢ়াৰ আছে এতিয়াতো প্ৰথমে পঢ়িব লাগিব ন পুৰা পঢ়ি লওক ঠিক আছে ডোন্ট ডু ডেট ঠিক আছে আপুনি ভাবিছে মই একদম পুৰা পঢ়ি ল'ম ৰিভাইজ ছাৰে কৈ থাকে তো ৰিভাইজ কৰাই ময়ো বুজি পাইছোঁ আপোনালোকৰ মাথাত এইটো খেল কি খেলি আছে গম পাইছে নে দিমাগে আপোনাৰ লগত ব্ৰেইনে আপোনাৰ লগত খেল খেলি আছে কি খেল খেলি আছে যে আপুনি বুজি পাইছে যে মই কি কৈ আছো এইটো ইম্পৰ্টেণ্ট হয় ছাৰে কৈছে ৰিভিজন ইম্পৰ্টেণ্ট হয় এইটো পৰীক্ষাৰ আগে আগে ৰিভাইজ কৰিম নহয় সেইটো খেল খেলি আছে আপোনাৰ দিমাগে ঠিক আছে সেইটো এটা ট্ৰেপ হয় ঠিক আছে দিছ ইজ এ ট্ৰেপ টোটেলি ট্ৰেপ হয় এইটো এটা পৰীক্ষাৰ আগে আগে আপুনি ৰিভাইজ কৰি ল'ম বুলি ভাবিছে আপুনি ভাবিছে এতিয়া নতুন পঢ়ো ঠিক আছে নতুন নতুন কিবা কিবি পঢ়ি থাকো সেইবোৰ পঢ়িলে লাভ আছে নো ঠিক আছে গোটেইখিনি বস্তু একেলগে ৰিভাইজ কৰিব নোৱাৰে গোটেইখিনি পঢ়ি ল'ব ন তাৰপিছত তাক যেতিয়া ৰিভাইজ কৰিবলৈ ল'ব ন এনেকুৱা লাগিব যে সেইখিনি নতুন পঢ়িছো নেকি ঠিক আছে নতুনকৈ পঢ়া টাইপৰ ফিল হ'ব তো সেইটোৰ কাৰণে একো পঢ়ক লাগিলে নপঢ়ক ঠিক আছে গোটেই দিনটোত ৰিভাইজ জৰুৰ কৰিব ঠিক আছে ৰিভাইজ 2 ঘণ্টা ৰিভিজন সদায় কৰিব সদায় সদায় ঠিক আছে আৰু যদি 2 ঘণ্টা ৰিভিজন কৰিছে আৰু একো পঢ়া নাই দেন অলছ দেট ডে ইজ সাকসেসফুল ঠিক আছে এইটো পঢ়াৰ কাৰণে প্ৰডাক্টিভে হৈছে 2 ঘণ্টাটো এটলিষ্ট ৰিভাইজ কৰিছে বুজি পাইছে আপোনালোকে ভাবে যে ৰিভিজন ইজ ভেৰি ইজি টাস্ক নো ৰিভিজন ইজ এ বৰিং টাস্ক আৰু বৰিং টাস্ক আমাৰ ব্ৰেইনে কৰিব নিবিচাৰে আৰু এই যিমানটো কথা কৈ আছো ন মই এতিয়া এই কথাষাৰ ৰিয়েলাইজ কৰাত মানুহৰ এটেম্প্ট লছ হয় মানুহৰ বছৰ লছ হয় ইয়াৰ্ছ ঠিক আছে যিটো নলেজ পাই আছে যোনে ৰিয়েলাইজ কৰি আছে আদাৰৱাইজ কিন্তু দিগদাৰ আছে ঠিক আছে পিছত গৈ পিনে আপুনি যদি ভাবিছে যে মই নিজৰ খেল খেলিম খেলি থাকক তেতিয়াহ'লে মোৰ একো দুখ নাথাকিব মোৰ কাম হৈছে কোৱা ইয়াত গোটেইখিনি আপোনাৰ এক্সপ্লেনেশ্যন লিখা আছে যাৰ ধৰি লওক পঢ়িবলগীয়া আছে সেইখিনি পঢ়িব পাৰে এইখিনি কথা মই অলৰেডি পঢ়াইছোঁ যিহেতু মই একো মানে নতুন বস্তুখিনিহে মই পঢ়াবলৈ বেছি ভাল পাওঁ ঠিক আছে মই অলৰেডি পঢ়োৱা বস্তুটো আকৌ এবাৰ পঢ়োৱাৰ কোনো মানে টাইম ৱেষ্ট বুলি ভাবোঁ মানে মোৰ ভেলুৱেবল টাইমৰ বা আপোনালোকৰ ভেলুৱেবল টাইমৰ ৱেষ্ট ঠিক আছে চ' এইটো কুৱেশ্যন চল্ভ কৰক এতিয়া চ' এইটো 2020 আহিছিলে 2022 নহয় অ'কে 2020-22 যিমানখিনি কুৱেশ্যন আছিলে APSCৰ অহা আছাম পাৰ্টৰ পৰা মানে আছাম হিষ্ট্ৰীৰ পৰা সেইখিনি আমাৰ চল্ভ হৈছে ঠিক আছে সেইখিনি আমি কৰিছোঁ এতিয়া এইটো 2020 হয় এইটো ভুলতে লিখা আছে 2022 বুলি চ' এইটোতো ফেকচুৱেল হয় ঠিক আছে ইয়াত কোনো ট্ৰিক এপ্লাই নহ'ব ঠিক আছে চ' আছাম ৰিজনক কেতিয়া বেংগল প্ৰেচিডেঞ্চিৰ পৰা ছেপাৰেট কৰা হৈছিলে ঠিক আছে এইটো মই অলৰেডি চাওক কুৱেশ্যন ৰিপিট কেনেকৈ হয় তাৰ আগৰ যিটো বছৰ আমি 2020-23 ঠিক আছে 2020-23 এটা কুৱেশ্যন এনেকুৱা এইটো টপিকৰ ওপৰতে আহিছিলে আমি গোটেই অসমৰ যিটো এডমিনিষ্ট্ৰেটিভ ষ্ট্ৰাকচাৰ বা এডমিনিষ্ট্ৰেটিভ ৰিষ্ট্ৰাকচাৰিং হৈছিলে তো সেই গোটেইখিনিৰ কথা পঢ়িছিলোঁ ঠিক আছে চ' সেই কুৱেশ্যনটো একচুৱেলি ইনস্পায়াৰ্ড হৈছে এই কুৱেশ্যনটোৰ পৰা 2020-20 কুৱেশ্যনৰ পৰা মই আৰু এই অন দিছ নোটৰ পৰা এইটোও প্ৰুভ হয় যে এক্সামিনাৰে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ চায় ঠিক আছে আপোনালোকৰ মাথাত কিছুমানে থাকিব পাৰে যে ছাৰ PYQ কেলৈ চাব নিজে বনাব সি ঠিক আছে PYQ চাই পিনেহে বনায় ঠিক আছে দিছ ইজ দ্য মানে আপোনাৰ প্ৰুফ অ'কে আৰু সেইটো মেইনছতো চাই মেইনছতো মই এনেকুৱা ধৰণৰ প্ৰুফ দেখুৱাইছোঁ ঠিক আছে যেতিয়া যিসকলে মেইনছৰ ক্লাছ কৰিছে মোৰ পৰা তাহাঁতি গম পায় আৰু আপোনালোকেও গম পাব যেতিয়া মই মেইনছৰ ক্লাছ কৰাম তো মেইনছৰ কুৱেশ্যন পেপাৰ বনোৱাতে মেইনছৰ ৰিলেটেড যিমানখিনি PYQ আছে APSCৰ সেইখিনি চোৱা হয় আৰু প্ৰিলিমছৰ কুৱেশ্যনছ বনাওঁতে প্ৰিলিমছৰ PYQ খিনি চাই পিনেহে বনোৱা হয় ঠিক আছে তো এই 2020-20 এইটো কুৱেশ্যন আহিছিলে সেইটোৰ এটা এডভান্স ভাৰ্চনৰ কুৱেশ্যন এই ষ্টেটমেণ্ট টাইপত বনাই দিলে 2020-23 যদি মনত আছে আপোনাৰ সেইটো কুৱেশ্যন তাত আৰু সেইটো কুৱেশ্যনৰ দ্বাৰা আমি গোটেই এডমিনিষ্ট্ৰেটিভ ৰিষ্ট্ৰাকচাৰিংটো পঢ়িছিলোঁ অসমৰ আৰু লগতে মই এইটোও কৈছিলোঁ যে এইটো ইম্পৰ্টেণ্ট হয় বিভিন্ন ধৰণৰ এক্সামিনেশ্যনত কুৱেশ্যন সোধে মনত পৰিছে নে নাই আপোনালোকৰ সেই কুৱেশ্যন কোনটো কুৱেশ্যনৰ কথা কৈ আছোঁ মই মনত পৰিছে নে নাই লাষ্ট ক্লাছতে মই কৰিছিলোঁ এইটো মোৰ পুৰা মনত আছে বুজি পালে তো এইটোৰ কাৰণে আল্টিমেটলি আমাৰ কাৰণে PYQ বহুত ইম্পৰ্টেণ্ট হয় APSC UPSCৰ PYQ বহুত ইম্পৰ্টেণ্ট হয় UPSCৰ PYQ খিনি মই বেছিভাগ আমাৰ ক্লাছতে কৰাই দিওঁ ঠিক আছে এতিয়া যিহেতু এইটো আছাম পাৰ্ট হয় অসমৰ PYQ নাথাকিব আৰু চলিটিৰ PYQ আছে আপোনালোকে দেখি পাইছে UPSCৰ PYQ খিনি মই ডাইৰেক্ট ক্লাছতে কৰাইছোঁ বেছিভাগ মানে ঠিক আছে চ' সেইখিনি মই ক্লাছত কৰাইছোঁ আৰু লগতে মই যিমানখিনি এতিয়া লজিক ডিছকাশ্যন কৰি আছোঁ সেই লজিকখিনিও মই তাতে এপ্লাই কৰিছোঁ যিটো আপোনালোকে ৰেকৰ্ডেড চাই আছে সেইসকলে গম পায় বাকী এইখিনি কথা একেই কথা আপোনালোকে পঢ়িব ঠিক আছে ফাৰ্ষ্ট চিফ কমিশ্যনাৰ অসমৰ কোন আছিলে এইটো অলপ মনত ৰাখিব ফেকচুৱেল আহি সুধি দিব পাৰে RH কিটিং শ্বিলঙত হেডকোৱাৰ্টাৰ আছিলে এইখিনি কথা আমি অলৰেডি গম পাওঁ ঠিক আছে এইটো চিলেট এড হৈ গৈছিলে আপোনাৰ 1874 ছেপ্টেম্বৰ মাহত বেংগলৰ পৰা অসমত এড হৈ গৈছিলে পিছত গৈ পিনে সেইটো ছেপাৰেট হৈ গ'ল ৰেফাৰেণ্ডামৰ দ্বাৰা সেইটো আমি জানো চল্ভ দিছ কুৱেশ্যন এইটো কুৱেশ্যন চল্ভ কৰক অ'কে বেছিভাগে বি এনচাৰ দিছে ৰাইট লেটছ চি এক নম্বৰ কথা এইটো বস্তু দেখি পাইছে নে নাই কাৰেক্ট সুধিছে আৰু এই যিটো 3 নম্বৰটো আছে মই ডাইৰেক্টলি সেইটোৱে চাওঁ ঠিক আছে যে কিবা কমন আছে নেকি 3 নম্বৰটো এনেই এইটো কোনো কাম নাই
ঠিক আছে, সেইটো যিহেতু কমন হয় এইটো কাৰেক্টে হয়, ঠিক আছে, জাষ্ট এনেই দিছে আমাক মাথা বেয়া কৰাৰ কাৰণে, টাইম ৱেষ্ট কৰাৰ কাৰণে। বাকীখিনি বাকী দুটা ষ্টেটমেণ্টৰহে কুৱেশ্যনটো হয়, ঠিক আছে। মহেন্দ্ৰ বৰ্মন ফাউণ্ডাৰ বা মহেন্দ্ৰ বৰ্মনটো ফাউণ্ডাৰ নাছিলে, সেইটো লেটাৰ ৰুলাৰ আছিলে, সেইটো ফাউণ্ডাৰ কোন আছিলে? পুষ্য বৰ্মন আছিলে, ঠিক আছে। এইটোতো ৰং হয়, এইটো ৰং হোৱাৰ লগে লগে, এইটো ৰং হোৱাৰ লগে লগে আনচাৰ কি হ'ব? ঠিক আছে, 1 ৰং হয়, ঠিক আছে, 1 ৰং হয়, আনচাৰ এইটোৱে হ'ব আল্টিমেটলি, হয় নে নহয়? টু কাৰেক্ট হয় নে নহয়? এইটো চাইলেণ্ট য়েছ, ভাস্কৰ বৰ্মনৰ টাইমত আহিছিলে, এইটো চবেই জানে, বাচ্চা এটাও জানে। আনচাৰ কি হ'ব? ডি কিহৰ কাৰণে আনচাৰ দিছে? ডি, আনচাৰ ডি হ'ব নেকি? মহেন্দ্ৰ বৰ্মন কি ভাস্কৰ এইটো মানে এই বৰ্মন ডাইনেষ্টিৰ ফাউণ্ডাৰ আছিলে? চি উইল বি দ্য আনচাৰ। মই কিবা ভুল কৰিছোঁ নেকি? আপোনালোকৰ আনচাৰ দেখি ডি হ'ব, কিহৰ কাৰণে? মই চাই দিওঁ, ডি হ'ব নেকি? কিহৰ কাৰণে ডি হ'ব? পুষ্য বৰ্মনটো হয়, মহেন্দ্ৰ বৰ্মন লিখা আছে, কাৰণ এইটো ৰং হ'ব, এইটো ৰং হয়, গ'ল, এইটো গ'ল, ঠিক আছে। তাৰপিছত এইটো কি হ'ল? পুষ্য বৰ্মন পাৰফৰ্ম, আচ্ছা, এইটো মই পাহৰি গৈছিলোঁ। এইটোতো ঠিক আছে, ঠিক আছে। মোৰ মাথাত খেলোৱা নাছিলে, হ'ব, হোৱাট চেক্ৰিফাইচটো, সেইটো মই ষ্টেটমেণ্টটো চোৱাই নাছিলোঁ, মোৰ মাথাৰ পৰা ওলাই গৈছিলে, চৰি ফৰ দেট। অ'কে, তো পুষ্য বৰ্মনে আপোনাৰ অশ্বমেঘ নহয়, এইটো কৰা নাছিলে নহয় পুষ্য বৰ্মনে। পুষ্য বৰ্মন ফাউণ্ডাৰ আছিলে, উল্টা কৰি দিছে, দেখি পাইছে নে কাহিনীটো? ঠিক আছে, কোনে কৰিছিলে? আপোনাৰ মানে এইটো মহেন্দ্ৰ বৰ্মন, ঠিক আছে, মহেন্দ্ৰ বৰ্মন নে হট চেক্ৰিফাইচ কৰিছিলে বা অশ্বমেঘ যজ্ঞ কৰিছিলে। আপুনি দেখি পাইছে ষ্টেটমেণ্টটো কেনেকে উল্টা কৰিছে, ঠিক আছে, এক্সামিনাৰে এই ফেক্টে ৰিপ্লেচ কৰিছে। আৰু এতিয়া এক্সামিনাৰৰ ওচৰত মানে ৰং ষ্টেটমেণ্ট বনোৱাৰ কাৰণে উপায় নাই, এইটো উল্টা কৰিছে, এইটো ইফালে আনি দিছে, এইটো ইফালে আনি দিছে, ঠিক আছে। পুষ্য বৰ্মন ওপৰত হ'ব, এইটো তলত হ'ব, ৰং ষ্টেটমেণ্ট সেনেকে বনাইছে, ঠিক আছে। অ'কে, এতিয়া মোৰ এটা এতিয়া কি হ'ল, এইটো অবভিয়াছলি ডি উইল বি দ্য আনচাৰ। মই ভাবিছোঁ ইমান সোপাই ডি আনচাৰ দিছে, মই কি কৈ আছোঁ মানে, ঠিক আছে, মোৰ নিজৰে এইটো হৈছিলে। তো এতিয়া মোৰ যিটো হ'ল, ঠিক আছে, ডেট ইজ কল, মানে কি ক'ম, এইটো এটা মানে এতিয়া কোনোবা এজনে ক'ব পাৰিব, ঠিক আছে, যে আপোনাৰ এইটো ব্লাইণ্ডনেছ টাইপৰ হয় এটা, ঠিক আছে, পটকৈ আপুনি কিবা এটা দেখি নাপায়, আপোনাৰ চকুৰ ওচৰতে আছে, কিন্তু সেইটো বস্তু দেখি নাপায়। পৰীক্ষা হলতো সেইটো হ'ব পাৰে, ঠিক আছে, পৰীক্ষা হলতো হয় যে এইটো বস্তু মই দেখি পোৱা নাছিলোঁ, এই মাত্ৰ যে মই সেইটো কাৰণে মই ভাবিলোঁ আৰে আনচাৰ কি হ'ব, এইটো এই ষ্টেটমেণ্টটোক মই দেখিয়ে পোৱা নাছিলোঁ, ঠিক আছে। মোৰ যিটো ভুল হৈছে সেইটোৰ পৰা শিকক, আৰু সেনেকৈ শিকিব লাগে একচুৱেলি, ঠিক আছে। তো এইটো ষ্টেটমেণ্ট মই দেখি পোৱা নাছিলোঁ, আৰু এইটো এক্সামিনেশ্যন হলতো হয়, ঠিক আছে, আকৌ আগতো হৈছে মোৰ এনেকুৱা, মই এইটো দেখাই নাই, ইমানকেইটা ষ্টেটমেণ্ট একেলগে আছেতো, মই দেখা নাই, ঠিক আছে। চ' সেইটোৰ কাৰণে আপুনিও দেখি নাপাব পাৰে, ব্লেংক হৈ যাব পাৰে, ঠিক আছে, ব্লাইণ্ড। তো সেইটো কাৰণে এইটোৰ কাৰণে কি কৰিব লাগিব? জাষ্ট এলাৰ্ট থাকিব, যিমানটো পাৰে সিমানটো এলাৰ্ট, ঠিক আছে। নাও চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক। বি এ বি ডি ডি কুইকলি চবে আনচাৰ কৰিব লাগে। কনচিডাৰ দ্য ফলোয়িং ইভেণ্টছ, ঠিক আছে, ইভেণ্টবোৰক কনচিডাৰ কৰিব হৈছে আমাৰ যিটো 1926 আছে অসমৰ কণ্টেক্সত। আমি পঢ়িছোঁ কি এইটো সঁচা হয় বুলি জানো, 1926তে আমাৰ পাণ্ডু ছেশ্যন হৈছিলে, ঠিক আছে। বাকীখিনি ধৰি লওক পঢ়া নাই, ঠিক আছে, এইটো আপোনাৰ কাৰেক্ট হয়, ঠিক আছে, এইটো কাৰেক্ট হোৱাৰ লগে লগে এইটো ভুল হ'ব, ঠিক আছে। এতিয়া নতুন কথা জানক, ঠিক আছে, যিসকলে ডি আনচাৰ দিছে ভেৰি গুড, ডি উইল বি দ্য আনচাৰ। এইটো যিটো ইয়াৰ আছিলে ন, 1926, ঠিক আছে, এইটো এটা লেণ্ডমাৰ্ক ইয়াৰ আছিলে, আৰু এইটোৰ পৰা 100 বছৰ হৈছে, ঠিক আছে। এতিয়া কিমান? 2026, ঠিক আছে, 1 year কমপ্লিট হৈছে কাৰ? ভূপেন হাজৰিকাৰ, ঠিক আছে। চ' এতিয়া আপুনি এতিয়া অলপ এনেকে ভাবিব পাৰে যে ভূপেন হাজৰিকাৰ এতিয়াতো ইমানটো কথা কাৰেণ্ট এফেয়াৰ্ছত জানে, বা কাৰেণ্ট এফেয়াৰ্ছ নপঢ়িলেও জানে যে 1 বছৰৰ আমাৰ জন্মদিন বছৰ পালন হৈ আছে, ৰাইট, ভূপেন হাজৰিকাৰ। তো তাৰ উল্টা কৰক না, 100 বছৰ মানে, আচ্ছা, 100 বছৰৰ মানে পালন হৈ আছে, তো এনেকে উল্টা কৰক, আচ্ছা, 1926 হ'ব লাগে, বুজি পালে? এইটোতো পালন হৈ আছে, সেইটোতো জানে যে আপোনাৰ ভূপেন হাজৰিকাৰ 100 বছৰীয়া যিটো বাৰ্থ এনিভাৰ্চাৰী আছে, সেইটো গোটেই বছৰটো পালন হৈ থাকিব, হৈয়ে আছে, আপোনালোকে দেখি পাইছে, ঠিক আছে। চ' সেই বস্তুটো আপোনালোকে ভাবিব পাৰে, সেনেকুৱা ধৰণে লজিক লগাব পাৰে, চব বস্তুৱে জানিব লাগিব বুলি কথা নাই, ঠিক আছে। তো তাৰ মানে এইটোও কাৰেক্ট, মানে কি 1 2 একেলগে থাকিব লাগিব, তো 1 2 একেলগেতো ইয়াত নাই, হৈ গ'ল, আপুনি 50-50 আহি গ'ল এতিয়া, ঠিক আছে। এতিয়া নতুন কথা আপোনালোকে এইটো কথা জানক যে এইটো এটা এনেকুৱা ধৰণৰ ইয়াৰ আছিলে, বহুত লেণ্ডমাৰ্ক ইয়াৰ আছিলে। আসাম প্ৰাদেশিক মহিলা সমিতিও এতিয়াই ফৰ্ম হৈছিলে, ন' ডাউট আমি আসাম প্ৰাদেশিক মহিলা সমিতিৰ বিষয়ে এতিয়ালৈকে পঢ়া নাই, এইটো পঢ়ি ল'ম এতিয়া, অ'কে, ডোণ্ট ৱাৰি, ডি উইল বি দ্য আনচাৰ, অ'কে। তো এইটো এটা লেণ্ডমাৰ্ক ইয়াৰ আছিলে হিষ্ট্ৰী অফ আসামৰ কাৰণে, বিকজ কালচাৰেল, পলিটিকেল আৰু ছ'চিয়েল মাইলষ্ট'ন ইয়াত হৈছিলে। ইয়াত কি হৈছিলে? ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিলে, ঠিক আছে। ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম কেতিয়া হৈছিল? ছেপ্টেম্বৰ 8, 1926, ঠিক আছে।
তো ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম হৈছিল, আমি জানো যে তেওঁ ইম্পৰ্টেণ্ট আছিলে আমাৰ কালচাৰেল পইণ্ট অফ ভিউৰ পৰা, ঠিক আছে। তাৰ উপৰিও আমি যদি চাওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ যিটো পাণ্ডু ছেশ্যন আছে সেইটোৰ কথা মই ডিছকাশ্যন কৰিছিলোঁ আগতেও, ডিচেম্বৰ 1926 হৈছিলে। ইয়াত আপোনাৰ শ্ৰীনিবাস আয়াংগাৰ আছিলে, ইয়াত বেলেগ বেলেগ ধৰণৰ লিডাৰ্ছে মানে আপোনাৰ পাৰ্টিচিপেট কৰিছিলে, ঠিক আছে। আৰু তৰুণৰাম ফুকন আৰু গোপীনাথ বৰদলৈ ইম্পৰ্টেণ্ট ৰোল প্লে কৰিছিলে এইটো অৰ্গেনাইজ কৰাত। এইটো ইম্পৰ্টেণ্ট কথা, এইটো মনত ৰাখিব, বহুত ইম্পৰ্টেণ্ট হয়। ইয়াৰ ওপৰত আৰু কুৱেশ্যন আহিব পাৰে, ঠিক আছে। যে আসাম প্ৰাদেশিক মহিলা সমিতি যিটো আছে সেইটো আপোনাৰ 1926 ফৰ্ম হৈছিল। আসাম প্ৰাদেশিক মহিলা সমিতি আপোনাৰ সেই সময়ত আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ দ্য চন্দ্ৰপ্ৰভা শইকীয়ানী, ঠিক আছে, চন্দ্ৰপ্ৰভা শইকীয়ানীয়ে এইটোক আপোনাৰ ফাউণ্ড কৰাত হেল্প কৰিছিলে, ঠিক আছে। এইটো এটা ফাৰ্ষ্ট অৰ্গেনাইজড এফৰ্ট আছিলে আমাৰ অসমৰ ওমেন্সখিনিক মোবিলাইজ কৰাৰ কাৰণে, ফ্ৰীডম ষ্ট্ৰাগলৰ কাৰণে, বুজি পালে। চন্দ্ৰপ্ৰভা শইকীয়ানীৰ বিষয়ে আমি পিছত বিতংকৈ ডিছকাশ্যন কৰিম, ঠিক আছে। নাও চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক। মোষ্ট প্ৰবেবলি এইটো লাষ্ট কুৱেশ্যন হয়, ইজি হয় এইটো, ভেৰি গুড, ঠিক আছে। তো এইটো ইমান লম্বা এটা ডেছক্ৰিপশ্যন দিছে, কাৰ ডেছক্ৰিপশ্যন দিছে? মল্লদেৱৰ, ঠিক আছে। মল্লদেৱ, তাৰপিছত কি নাম আছিলে তেওঁ? তো নৰনাৰায়ণৰে নাম আছিলে, অ'কে। তো আল্টিমেটলি এই ডেছক্ৰিপশ্যনটো এনেই দিছে আপোনাক, এনেই আপোনাৰ টাইম ৱেষ্ট কৰাৰ কাৰণে, ঠিক আছে। জাষ্ট আপুনি কি কৰিব, এনেকুৱা ধৰণৰ বহুত লম্বা টাইপৰ কুৱেশ্যন থাকিলে লাষ্টত কি সুধিছে এইটো প্ৰথমে পঢ়িব। আচ্ছা, হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ নৰনাৰায়ণ, সেইটোৱে সুধিছে, এইবোৰ কথা কাহানী বনাইছে এনেই, এইবোৰ কাহানী এনেই, ঠিক আছে। এইটো আপোনাৰ এই যিটো ভেলুৱেবল প্ৰিচিয়াছ টাইম আছে আপোনাৰ 2 ঘণ্টাৰ যিটো প্ৰিচিয়াছ টাইম আছে সেইটো ৱেষ্ট কৰাৰ কাৰণে বুদ্ধি লগাইছে, ঠিক আছে। জাষ্ট আপুনি লাষ্টতে পঢ়িব, আচ্ছা এইটো সুধিছে মাল্লদেৱ, বাছ মাৰি পিনে গুচি যাব, ঠিক আছে। ন ডাউট অলপ ওপৰে ওপৰে চাই ল'ব, ন ডাউট কিবা হিণ্ট থাকিব পাৰে তাত। তো নৰনাৰায়ণক বিশ্বসিংহ, নৰনাৰায়ণ আৰু মল্লদেৱ বুলি একেই নাম হয়, ঠিক আছে। এইটো কোচ কিংডমৰ গল্ডেন ফেজ আছিলে, ইয়াত আমি অলৰেডি পঢ়িছোঁ এইবোৰ কথা, ঠিক আছে। অ'কে, আৰু এটা কুৱেশ্যন আছে, সেইটো কৰক। ইজি হয় এইবোৰ, 2020 অহা এইবোৰ কুৱেশ্যন। চাওক আগৰ কুৱেশ্যন পেটাৰ্ণ কেনেকুৱা ধৰণৰ আছিলে, একদম ইজি ধৰণৰ পেটাৰ্ণ আছিলে। আজিকালি ষ্টেটমেণ্ট বেছড টাইপৰ কুৱেশ্যন আহে। হোৱাট উইল বি দ্য আনচাৰ? চ' ফাউণ্ডাৰটো আছিলে আপোনাৰ চুকাফা। চ' নেক্সট তেওঁৰ ডেথৰ পিছত কোন আছিলে, ঠিক আছে। চ' বেছিভাগে আনচাৰ দিছে, মই এইটো পঢ়াইছিলোঁ আপোনাৰ চুতেউফা, ঠিক আছে। চুতেউফা নেক্সট ৰুলাৰ আছিলে, ঠিক আছে। তেওঁ কেতিয়াৰ পৰা কেতিয়ালৈকে আছিলে? 1268 পৰা 1281 আছিলে, বুজি পালে। তো এইখিনি কথা মনত ৰাখিব, ঠিক আছে। ফাৰ্ষ্ট 4 কিঙৰ কথা, নেক্সট 4 কিঙৰ কথা মনত ৰাখিব। চুকাফা, চুতেউফা, চুবিংফা, ঠিক আছে। তাৰপিছত আপোনাৰ চুকাম্ফা, অ'কে। নাও চল্ভ দিছ কুৱেশ্যন, সেইটো কুৱেশ্যন চল্ভ কৰক। এইখিনি চব গোটেইখিনি কুৱেশ্যন, কোনো লজিক চজিক নালাগে ইয়াত, গোটেইখিনিত আপোনাৰ নলেজ লাগিব। মানে নলেজ আৰু নলেজৰ এপ্লিকেশ্যন তেতিয়াই কৰিব পাৰিব যেতিয়া আপোনালোকে ৰিভাইজ কৰিব, অ'কে। নাও চল্ভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন চল্ভ কৰক। এইটোৰ এক্সপ্লেনেশ্যনটো নাই চাগে মোৰ ওচৰত। দেন অলছ' চল্ভ কুৱেশ্যন, এইটো পাৰিব আপোনালোকে, মই পঢ়াইছোঁ এইটো, অ'কে। এজ দ্য গ্ৰেট মুক্তামুখ, তো উমানন্দ টেম্পল কোনে বনাইছিলে, ঠিক আছে। কোনে বনাইছিলে? গদাধৰ সিংহই বনাইছিলে। তো ইয়াত নলেজ ফেকচুৱেল হয় কুৱেশ্যনছবোৰ, অ'কে। চ' আল্টিমেটলি ফেক্ট প্লাছ লজিক প্লাছ নলেজ চব বস্তু লাগিব ইয়াত, ঠিক আছে। ফেক্ট কেনেকৈ মনত থাকিব? ৰট্টাৰ পৰা মনত থাকিব, ৰট্টাফিকেশ্যন, ঠিক আছে। ৰত্না মাৰিব লাগিব পুৰা কিছুমান জেগাত আৰু। চাওক APSC এটা এনেকুৱা ধৰণৰ ডাইনামিক বস্তু, ইয়াত ৰট্টাও লাগিব, নলেজো লাগিব, ইয়াত লজিকো লাগিব, চব লাগিব, চব জানিব লাগিব মানে আপোনালোকে। য়েছ, সেইটোৰ কাৰণে মই নকৰাওঁৱেই আৰু 2020 মোৰ মেক্সিমাম, ঠিক আছে। তাৰ আগত মই নাযাওঁ, পুৰা ফেকচুৱেল, তাৰপিছত আৰু একদম কুৱেশ্যনবোৰ ঘাটিয়া লেভেলৰ। তো সেনেকুৱা ধৰণৰ কুৱেশ্যনছ এতিয়া ৰিপিট নহয় বা এনেকুৱা নাহে। ন' ডাউট টপিক ৰিপিট হ'ব পাৰে, বাট কুৱেশ্যনছ নাহে এনেকুৱা, ঠিক আছে। চ' আজি আমি ইমানটোতে ৰাখোঁ, ঠিক আছে। গদাধৰ সিংহৰ বিষয়ে লিখা আছে ইয়াত, আপোনালোকে পঢ়িব, ঠিক আছে। আজি আমি ইমানটোতে ৰাখিম, অ'কে।